ওকে, আমি আজি ডিছকাছ কৰিবলৈ কি কৈ আছোঁ, হেৰি ছেকশ্যন ফৰ্মুলা। কি ফৰ্মুলা? ছেকশ্যন ফৰ্মুলা। ছেকশ্যন ফৰ্মুলাত কি পাম তেতিয়াহ'লে? চাওক, এতিয়ালৈকে আমি পালোঁ কি এই কোঅৰ্ডিনেট জ্যামিতি চেপ্টাৰটোত, যে কোঅৰ্ডিনেট জ্যামিতি ইউজ কৰা হয় যিকোনো এটা বস্তুৰ পজিশ্যন বুজাবলৈ। কি বুজাবলৈ? কিতাপখন ক'ত আছে, মানুহটো ক'ত আছে, খাজানা ক'ত আছে, কুছ ভি আৰু, বা এই কেপিটেলখন ৱৰ্ল্ড মেপৰ ক'ত আছে, বা এই মেপখন দিয়া আছে, এই স্পেচিফিক টাউনখন মেপত ক'ত চাব পাৰি, বা এটা মানুহ ইয়াৰ পৰা ইয়ালৈ গ'ল, তাৰ পজিশ্যনটো কেনেকৈ চেঞ্জ হ'ল। ঠিক আছে, তো ঘটনাটো হ'ল এতিয়া বেচিকেলি কোঅৰ্ডিনেট জ্যামিতিত আমাৰ বস্তুবোৰৰ পজিশ্যন চাওঁ। কি চাওঁ? পজিশ্যন বিচাৰিবলৈ আমাৰ দুটা বস্তুৰ হেল্প লওঁ, এক্স কোঅৰ্ডিনেট আৰু ৱাই কোঅৰ্ডিনেট। এক্সত কিমান যাব লাগিব, মানে এটা মানটো ইয়াত আছে ন, সেই মানটো পাবলৈ মই মোৰ পৰা এক্সত কিমান যাব লাগিব আৰু ৱাইত কিমান যাব লাগিব, সেইটোকে কয় এক্স আৰু ৱাই কোঅৰ্ডিনেট। লিখে কেনেকৈ এক্স ৱাই কোঅৰ্ডিনেটটো? বোলে পইণ্টৰ নামটো পি, তাক লিখে এক্স কমা, প্ৰথমটোক কয় এক্স কোঅৰ্ডিনেট বা এপচিছা, ছেকেণ্ডটোক কয় ৱাই কোঅৰ্ডিনেট বা অৰ্ডিনেট। ঠিক আছে, ইয়াৰ পাছৰ কথাটো হৈছে যে এনেকৈ এনেকৈ থাকে কোঅৰ্ডিনেট এক্সিছ দুডাল, তাহাঁতৰ মাজত অৰিজিনতে 90 ডিগ্ৰীত দুইটাকে কাটি থাকে। এই পইণ্টটোৰ নাম অৰিজিন, তাৰ কোঅৰ্ডিনেট হৈছে 0,0। ইয়াৰ এনেকৈ হৰাইজণ্টেলি থকাডালৰ নামটো হৈছে এক্স এক্সিছ বা এক্স এক্সিছ, এনেকৈ থিয়কৈ ভাৰ্টিকেলি থকাডালৰ নামটো হৈছে ৱাই বা ৱাই এক্সিছ, আৰু এক্স এক্সিছ ৱাই এক্সিছ দুইটাই অৰিজিনত পাৰপেণ্ডিকুলাৰলি ইণ্টাৰচেক্ট কৰি থাকে। কিছুমান এটা চা, এনেকৈ কাটি থকাৰ কাৰণে আমাৰ গোটেই বৰ্ডখন চাৰিটা ভাগত ভাগ হৈ গ'ল। এইটোক কয় ফাৰ্ষ্ট কোৱাড্ৰেণ্ট, ছেকেণ্ড কোৱাড্ৰেণ্ট, থাৰ্ড কোৱাড্ৰেণ্ট, এইটো ফ'ৰ্থ কোৱাড্ৰেণ্ট। চাবলৈ গ'লে এইপিনে এক্সত পজিটিভ, ওপৰলৈ ৱাইত পজিটিভ, হয়নে? সেইকাৰণে এই ফাৰ্ষ্ট কোৱাড্ৰেণ্টত চব পইণ্টবোৰ পজিটিভ পজিটিভ ওলায়। ঠিক আছে, এক্সটো পজিটিভ, ৱাইটো পজিটিভ, কাৰণ ইপিনে 1 2 3 4 5 6 7 8, ইপিনেও 1 2 3 4 5 6 7 8, হয়নে? ফাৰ্ষ্ট কোৱাড্ৰেণ্টত চব পজিটিভ পজিটিভ। কিন্তু ছেকেণ্ড কোৱাড্ৰেণ্টত কি হৈ যায়, এক্সত এইপিনে আহি যাওঁ, লেফ্টৰ পিনে সদায় নিগেটিভ, 0 লেফ্টত সদায় নিগেটিভ, তো এক্সত নিগেটিভ হ'ব, কিন্তু এতিয়াও কিন্তু ৱাইটো ওপৰলৈ যাব লাগিব না, তো এক্সটো হ'ব নিগেটিভ, ৱাইটো হ'ব পজিটিভ। তো এই থাৰ্ড কোৱাড্ৰেণ্টটো মন কৰ না, এক্সটো এইপিনে আহিলোঁ নিগেটিভত, ৱাইও মই তললৈ গুচি গ'লোঁ, ডেট মিনছ দুইটাই নিগেটিভ, ইধাৰ বি নিগেটিভ নিগেটিভ নিগেটিভ। এইটো কি হৈছে, এক্সটো পজিটিভ বাট ৱাই তললৈ আহিছোঁ কাৰণে ৱাইটো কি হ'ব, নিগেটিভ। এইবোৰ হৈছে কোৱাড্ৰেণ্টত থকা পইণ্টবোৰৰ চাইনবোৰ। কিন্তু কিছুমান পইণ্ট ন ডাইৰেক্ট এক্সিছডালতেই বহি, যেনেকৈ ফৰ এক্সাম্পল এই পইণ্টবোৰ, এইটো পইণ্ট, এইটো পইণ্ট, এইটো পইণ্ট, এইটো পইণ্ট, এই চব পইণ্টবোৰৰ মন কৈছোঁ এইটো এক্সিছত বহি থকা নাইনে, গোটেই পইণ্টবোৰ এক্সিছত বহি আছে। সেইকাৰণে এই পইণ্টবোৰৰ এক্স কোঅৰ্ডিনেটটো আছে, বাট ৱাই কোঅৰ্ডিনেট নাহি হে মানে মেথছত 0। তো এইবোৰৰ কোঅৰ্ডিনেটছবোৰ হ'ব এক্স কমা, এক্সিছত থকা চব পইণ্টৰ কোঅৰ্ডিনেটছবোৰ দেখিবলৈ এক্স কমা 0 নিচিনা। এইডাল চাচোন, ৱাইত থকা পইণ্টবোৰ এই পইণ্টটো, এই পইণ্টটো, এই পইণ্টটো, এই পইণ্টটো, এই পইণ্ট, এই পইণ্টবোৰৰ কি হ'ল, ৱাই কোঅৰ্ডিনেটছ আছে বাট এক্স কোঅৰ্ডিনেট। আমি সদায় এটা পইণ্টৰ কোঅৰ্ডিনেটছ কওঁতে প্ৰথমতে সদায় এক্সৰ কোঅৰ্ডিনেটছটোৱে কওঁ, তাৰপিছত কমা দি পেলাই ৱাই কওঁ। একজেক্টলি ইয়াত সেইকাৰণে হ'ব কিমান, 0,y 0, তো ৱাই এক্সিছত থকা পইণ্ট এটাৰ কোঅৰ্ডিনেটছ হ'ব 0,y। তেনেকৈ আৰু এটা বস্তু শিকোঁ, এইডাল এক্স এক্সিছ অৰিজিন, এডাল ৱাই এক্সিছ। এইটো হৈছে কিবা বোলে, এইটো বোলে পইণ্ট এ পইণ্ট, কিমান দূৰলৈ আহিলোঁ মই, অৰিজিনৰ পৰা কিমান দূৰলৈ আহিলোঁ, এ দূৰলৈ আহিলোঁ। আকৌ মই এ সমান এ দূৰত যদি পইণ্টবোৰ লৈ লওঁ, আকৌ এ দূৰত আৰু এটা পইণ্ট, এ দূৰত আৰু এটা পইণ্ট, এই পইণ্টবোৰৰ মাজত যদি লাইন এটা খিচি দিওঁ, আমি মন কৰিম যে সেইডাল ৱাই এক্সিছৰ পেৰেলেল হৈ যায়। কি হৈ যায়? তো ৱাই এক্সিছৰ পেৰেলেল, কাৰ পেৰেলেল, ৱাই এক্সিছৰ পেৰেলেল লাইন। ঠিক আছে, তাৰ ইকুৱেশ্যনটো হ'ব, সদায় মন কৰিবচোন এক্সৰ পাৰ্টটো সদায় ছেমে আহিছে ন, তো এক্স ইজ ইকুৱেল টু এ বা এক্স ইজ ইকুৱেল টু কনষ্টেণ্ট। তো ৱাই এক্সিছৰ পেৰেলেল লাইনৰ ইকুৱেশ্যনটো কেনেকুৱা হ'ব, এক্স ইজ ইকুৱেল টু কনষ্টেণ্ট মানে এক্স ইজ ইকুৱেল টু 3, এক্স ইজ ইকুৱেল টু -2 এনেকুৱা টাইপৰ। ঠিক আছে, এক্স ইজ ইকুৱেল 3 মানে কি, 3 ঘৰ 3 ঘৰ 3 ঘৰ 3 ঘৰ 3 ঘৰ 3 ঘৰ, এপিনে গৈ ৰখি দিছোঁগৈ। ৱাইটো তললৈও আহিছোঁ, ওপৰলৈও গৈছোঁ, বাট এক্সটো চেঞ্জ হোৱা নাই। সেইটো হ'ল ৱাই এক্সিছৰ পেৰেলেল লাইনছ। এতিয়া মন কৰচোন, এক্সিছৰ পেৰেলেল হ'বলৈ হ'লে
ওপৰলৈ চবতে সমান সমানে যাব লাগিবনে এক্সত লাগিলে যিমান দূৰ গুচি যাব লাগিলে কিন্তু ওপৰলৈ মই সমান দূৰত্বই যাব মানে কিটো ফিক্স হৈ গম পাই আছোঁ ৱাইটো ফিক্স হৈ আছে কি ফিক্স হৈ আছে তো এক্স এক্সিছৰ পেৰেলেল লাইনৰ এক্স এক্সিছ পেৰেলেল লাইনৰ ইকুৱেশ্যন হ'ব y ইজ ইকুৱেল টু কনষ্টেণ্ট ঠিক আছে কোনোবাই যদি সোধে এই y ইজ ইকুৱেল টু 7 কি বুজায় মই ক'ম এইটো এটা ষ্ট্ৰেইট লাইন বুজায় যিটো এক্স এক্সিছৰ পেৰেলেল আৰু কাৰ মাজেদি গৈছে y ইজ ইকুৱেল টু 1 2 3 4 5 6 7 এই 7টোৰ মাজেদি এনেকৈ পেৰেলেল হৈ গুচি গৈছে y ইজ ইকুৱেল টু 7 মানে কি 7 ৱাইট 7ৰ মাজেদি এক্স এক্সিছৰ পেৰেলেল যোৱা লাইন ঠিক আছে বাৰু আৰু এটা বস্তু শিকিছিলোঁ যে এই অৰিজিনৰ মাজেদি যোৱা লাইনডালৰ ইকুৱেশ্যনটো কেনেকুৱা হয় 2x + 3y = 0 যেনেকৈ ধৰ ইয়াত y চি পাৰ্টটো নাথাকে ঠিক আছে সেইকাৰণে তাৰ গ্ৰাফটো কাৰ মাজেদি যাব অৰিজিনৰ মাজেদি যাব বাৰু এইখিনি বাৰু হৈ কথা কৈছিল এতিয়া আমি আহোঁ ডাইৰেক্ট চেপ্টাৰৰ ফৰ্মুলাখিনি এবাৰ পটককৈ ৰিভাইজ মাৰি লওঁ প্ৰথম ফৰ্মুলাটো আছিলে ডিষ্টেঞ্চ ফ্ৰম দ্য অৰিজিন প্ৰথমটো আছিলে ডিষ্টেঞ্চ ফ্ৰম দ্য অৰিজিনৰ কোঅৰ্ডিনেটছটো হৈছে O0,0 অৰিজিনৰ কোঅৰ্ডিনেটছ O0,0 আৰু এটা পইণ্ট মই ক'ৰবাত লৈ লৈছোঁ PX, Y কোনটো কোৱাড্ৰেণ্টত লৈছোঁ মোৰ দৰকাৰ নাই ইয়াৰ পৰা OP ডিষ্টেঞ্চটো কেনেকৈ উলিয়াবি চিধা চিধি কথা √ওভাৰ এটা দিব লাগে x² + y² এটা লিখি দিব লাগে ঠিক আছে নেক্সট ফৰ্মুলাটো আছিলে ডিষ্টেঞ্চ ফৰ্মুলা যেনেকৈ ধৰ তোৰ AX1 Y1 বুলি পইণ্ট এটা আছে আৰু BX2 Y2 বুলি পইণ্ট এটা আছে তো ইহঁতৰ মাজত ডিষ্টেঞ্চটো কেনেকৈ উলিয়াবি x2 y2 মানে x2, y2 ইহঁতৰ মাজত ডিষ্টেঞ্চটো হ'ব a নহয় AB কি হ'ব AB AB is equal to whole root over x1 or whole square plus y2 minus y1 whole square ঠিক আছে ওকে ইয়াৰ পাছতে আহিব আমাৰ সেকশন ফৰ্মুলা কি ফৰ্মুলা সেকশন ফৰ্মুলা এইটো আমি যোনটো আমি এটা ডিৰাইভ কৰিম যেনেকৈ ধৰ তোৰ A এটা পইণ্ট আছে তাৰ পইণ্টটোৰ নাম কোঅৰ্ডিনেটছ হৈছে x1, y1 ঠিক আছে আকৌ অলপমান দূৰত গৈ পেলাই B এটা পইণ্ট আছে যাৰ কোঅৰ্ডিনেট x2, y এই কণতে ক'ৰবাত P বুলি পইণ্ট আছে যাৰ কোঅৰ্ডিনেট x, সেই P পইণ্টটোৱে AB পুৰা লাইনডালক অলপ অলপ পাৰ্টত ভাঙি পেলালে এটা হ'ব এটা পাৰ্টক M বুলি ক'লোঁ এটা পাৰ্টক সেইকাৰণে এই গোটেই বস্তুটোক M:n ৰেচিঅ' বুলিও ক'ব পাৰি আমাৰ এই সেকশন ফৰ্মুলাৰ মেইন কামটো হ'ল আমাৰ এই মাজতে যে বহি পেলাই কোনোবা এটা M আৰু Nত ভাগ কৰি থৈছে সেই পইণ্টটোৰ কোঅৰ্ডিনেটছ উলিয়াব লাগিব কি কৰিম চাই এতিয়া আমি PX, y লিখি ল'লোঁ ব্ৰেকেটৰ ভিতৰত কি থাকিব আমাৰ ঘিচা পিঠা তলত চেম কি আছে M + n তাৰ পাছত ৰেচিঅ'ৰ ফাৰ্ষ্ট ভাগটো এই গোটেই পাৰ্টটো ডেডিকেটেড এক্সৰ কাৰণে কোনটো এক্সৰ কাৰণে এই পিৰ ভাগৰ এক্সটোৰ কাৰণে আৰু পিছৰ গোটেই পাৰ্টটোৱে কাৰ কাম কৰিছে পিৰ ভাগৰ ৱাইৰ কামটো ইয়াৰ ওপৰত কি হ'ব দ্বিতীয় একদম MX2 + MX1 ছাপা মাৰি দি ইয়ালৈকে খালি x বুলি লিখিবি যেনিবা MY2 + NY হৈ গ'ল ইয়াৰে এটা বাচ্চা ফৰ্মুলা আছে বাচ্চা ফৰ্মুলাটোৰ নামটো হৈছে মিড পইণ্ট ফৰ্মুলা একেটা পিকচাৰে হয় এইটো A পইণ্ট হয় যাৰ কোঅৰ্ডিনেট x1, y1 এইটো B পইণ্ট হয় যাৰ কোঅৰ্ডিনেট x2, একদম বিচ মে P পইণ্ট এটা বহিব x, y ঠিক আছে মন কৰিবি এতিয়া এইকণ যিমান এইকণো সিমানেই হ'বনে মানে এইকণ M হ'লে মই এইকণ n লিখিব নোৱাৰোঁ দুইটা সমান নহয় মই যদি তোক আৰু কাৰোবাৰ লগৰজনীক যদি চকলেট এটা ভাগ কৰি পেলাই লগৰজনী ইমানটো দি দিওঁ তোক এইকণ দিওঁ কেনেকুৱা লাগিব হয় সমান দিছে যে বুলি তইতো গম পাই যে সমান নহয় বুলি তো এই দুটা যিহেতু সমান হয় সেইকাৰণে M আৰু N বেলেগ বেলেগ হৈ নাথাকে আৰু এইটো M হ'ব এইটো আৰু M এ কাটাকটি কৰি পেলাই 1 আৰু 1 থাকিবনে বাৰু কাৰণ ৰেচিঅ'টো কি বুলি লিখে জেনেৰেলি M:n বুলি লিখে যেতিয়া দুইটাই M:m হৈ যাব এই M:nটোতো M/n বুলি লিখিব পাৰি হয়নে যেতিয়া এইটো অকল দুইটাই mm হৈ গ'ল M/m হৈ গ'ল কাটি গ'লে কি থাকিব 1/1 থাকিব বেচিকেলি ৰেচিঅ'টো হৈ যাব 1:2 এইফালৰ 1 এইফালৰ 2 মানে M ৰ জেগাটো 1 বহিব আৰু N ৰ জেগাটো 1 বহিব দুইটা 1 হৈ গ'ল
এতিয়া ইয়াত সেই বস্তুটো এপ্লাই কৰি পেলাই আমি সেই মিড পইণ্ট পি কম এক্স কমা ৱাইৰ ফৰ্মুলাটো ক'ব লাগে এমৰ জেগাত 1 আৰু এনৰ জেগাত 1 পটাপট বহালে কি দেখিবি এইটো এম এইটো এন দুইটাৰ জেগাতে কি বহিব কি বহিব দুইটাৰ জেগাতে এম প্লাছ এম নহয় দেখা কাটি দিলোঁ নহয় আমি এমৰ জেগাত এনৰ জেগাত তো 1 + 1 হ'বনে হ'লে কি হ'ব যাম অঁ তলত কি আহিব ওপৰত কি আহিব চা এই এম মানে কি পাইছিলোঁ এম মানে এই মিড পইণ্ট ফৰ্মুলাত এম মানে কিমান পালোঁ একজেক্টলি আৰু এন মানেও কিমান পালোঁ তো দুইটাৰ জেগাত যদি 1 1 বহাই দিওঁ ওপৰত থাকি যাবনো কি কেনেকৈ একো নাথাকে আকৌ এমৰ জেগাত কি বহাইছোঁ 1 এমটো কাৰ লগত লাগি আছে 1 কাৰোবাৰ লগত মাল্টিপ্লাই কৰিলে এক্সট্ৰাকৈ 1 বুলি কৈ দিয়ে জানো 5 × 1 5 হয় ন আকৌ 1 × 5 বুলি কৈ দিয়ে নকয় নহয় চিজিলকৈ লিখিলে হা ঠিক সেইটো গম পাইছোঁ এইটো বাদ দে এইটো চিজিলকৈ লিখচোন x2 + x1 বুলি নিলিখি আৰু এটা ধৰণে লিখিব পাৰি ন b + a বুলি নিলিখি a + b বুলি লিখিব পাৰি हाँ x1 + इधर होएगा समझ गया हो गया मिड पॉइंट फॉर्मूला का काम हो गया ठीक है मन रखिबি अब मिड पॉइंट फॉर्मूला মানে কি মিড পইণ্টটোৱে গোটেই লাইনডালক ৰেচিঅ'টো কিহত ভাগ কৰে 1/1 কাইনালিক কোৱেশ্চন কৰিছো ওকে লাষ্টৰ ফৰ্মুলাটো তহঁতৰ কিতাপত নাই ফিৰ এবাৰ ৰিভাইজ মাৰি ল এটা ট্ৰায়াঙ্গল আছে এইটো a এইটো b এইটো c a কোঅৰ্ডিনেটস x1, y1 b কোঅৰ্ডিনেটস x2, c কোঅৰ্ডিনেট x3, এটা এই গোটেই এ বি চি ট্ৰায়াঙ্গলৰ এৰিয়াটো হ'ব কি হ'ব এৰিয়া ট্ৰায়াঙ্গল এ বি হাফ এটা দিব লাগিব মডুলাছ এটা বহাব লাগিব বেলেগ একো নাই এক্স ৱাই ৱাই কে গৈ আছে প্ৰথমতে x1 কি হ'ব x1 লিখিল যেতিয়া y1ক মন নিদিবি আৰু মন দিবি পাছৰকেইটাক y2 - y3 কি দিবি y2 - যেনেকৈ x1 হ'ল x1ৰ পাছত কোন আহিব অবভিয়াছলি x2 আহিব x2ৰ ভাগৰ y2 মন নিদিবি পাছৰকেইটা চা ইজ y3 মাইনাছ y3 মাইনাছ এইবাৰ কোনটো x কথা ক'ব আমি x সেইকাৰণে y3 কথা বাদ দিবি গম পালি এইটো কাৰণ লগতে আমাৰ যোৱা বছৰ ফৰ্মুলা শ্বীটখনো খতম হৈ গ'ল এটা এটা লাষ্টৰ কথা এটা আছে নোটছ এটা আছে যে তিনিটা পইণ্ট যদি কোলিনিয়াৰ হয় কোলিনিয়াৰ মানে কি এডাল লাইনতে এটা পইণ্ট দুটা পইণ্ট তিনিটা পইণ্ট পৰি আছে এনেকৈ থাকিলে এটা এই তিনিটা পইণ্টেৰে ট্ৰায়াঙ্গল বনোৱাটো পচিবল হ'ব জানো একেটা লাইনতে আছে ন ট্ৰায়াঙ্গল বনাবলৈ হ'লে এই পইণ্টটো ইয়াৰ পৰা উঠি গৈ পেলাই ক'ৰবাত ইয়াত মান থাকিব লাগিব তেহে এটা ট্ৰায়াঙ্গল বনিবলৈ ষ্টাৰ্ট হ'ব বা এটলিষ্ট ইমান কৰি হৈ থাকিব লাগিব যাতে ইমান কৰি ট্ৰায়াঙ্গল এটাও বনি যায় গম পালি মুঠতে তিনিটা পইণ্ট একেটা লাইনত থাকিলে ট্ৰায়াঙ্গল আমাৰ যদি নহয়েই সেই তিনিটা পইণ্টৰ যদি যিকেইটা পইণ্ট দিয়া আছে তিনিটা পইণ্টৰ কোঅৰ্ডিনেটছকেইটা ইউজ কৰি যদি আমি ট্ৰায়াঙ্গলটো এৰিয়া উলিয়াওঁ ট্ৰায়াঙ্গলেই নাই যেতিয়া ট্ৰায়াঙ্গলৰ এৰিয়াটো পাম কিমান যদি আমাৰ তিনিটা পইণ্ট দিয়া আছে আৰু আমাৰ এই তিনিটা পইণ্টকে আমি এই তিনিটা পইণ্টৰ কোঅৰ্ডিনেটছক আমি যদি এই ফৰ্মুলাটো বহাই দিওঁ আৰু আমি আনচাৰ পাওঁ মানে এই দি থোৱা তিনিটা পইণ্টে বনোৱা ট্ৰায়াঙ্গলটো এৰিয়া হ'ব মানে কি মানে দি থোৱা পইণ্টে ট্ৰায়াঙ্গল বনোৱাই মানে তাহাঁ তিনিটা ট্ৰায়াঙ্গল বনাব কেতিয়া দুটা একেলগে আৰু এটা ওপৰত থাকিলে ট্ৰায়াঙ্গল বনাব তিনিটাই যদি একেলগতে এডাল লাইনতে বহি যায় তেতিয়াহে ট্ৰায়াঙ্গল নবনাব যদি মই তিনিটা পইণ্ট ইউজ কৰি এই ট্ৰায়াঙ্গলৰ ফৰ্মুলাটোত ট্ৰায়াঙ্গলৰ এৰিয়াটো পালোঁ ডেট মিনছ সেই তিনিটা পইণ্টে ট্ৰায়াঙ্গলেই বনোৱা আৰু ট্ৰায়াঙ্গল বনোৱা নাই মানে কি সেই তিনিটা পইণ্ট এডাল লাইনতেই সেই কণ্ডিশ্যনটোক কয় তিনিটা পইণ্টৰ কোঅৰ্ডিনেটছ দি থোৱা আছে আমি ট্ৰায়াঙ্গলৰ এৰিয়াটো যদি 0 পাওঁ সেই গোটেই কণ্ডিশ্যনটোক কয় কণ্ডিশ্যন ফৰ কোলিনিয়াৰিটি কণ্ডিশ্যন ফৰ কোলিনিয়াৰ মানে এডাল লাইনত থকা পইণ্টবোৰে কেতিয়াও ট্ৰায়াঙ্গল বনাব আৰু ট্ৰায়াঙ্গল নবনাই যেতিয়া যদি তিনিটা পইণ্টে দিয়া কোঅৰ্ডিনেটছৰ পৰা আমি বা তিনিটা পইণ্টৰ কোঅৰ্ডিনেটছৰ পৰা আমি ট্ৰায়াঙ্গলৰ এৰিয়াটো উলিয়াবলৈ ট্ৰাই কৰোঁ আৰু যদি 0 পাই যাওঁ ডেট মিনছ ট্ৰায়াঙ্গলটো একচুৱেলি নায়েই সেই তিনিটা পইণ্ট এডাল লাইনতেই পৰি আছে তো সেইটো হৈছে কি কণ্ডিশ্যন ফৰ কোলিনিয়াৰিটি কোনোবাই যদি কয় এই তিনিটা পইণ্ট একেডাল লাইনতে আছে নাই চেক কৰা মই ডাইৰেক্টলি ট্ৰায়াঙ্গলৰ এৰিয়া উলিয়াম যদি 0 পাই যাওঁ আমি ক'ম যে হয় ট্ৰায়াঙ্গলেই নাই ট্ৰায়াঙ্গল নাই মানে কি এডাল লাইনতে যদি বাই চান্স এৰিয়া ওলাই যায়
ডেট মিনছ তিনিটা পইণ্ট একেটা লাইনতে এটা পইণ্ট হ'লেও থোৰাচা ওপৰলৈ নহয় তললৈ উঠি বহি আছে, ঠিক আছে। হৈ গ'ল। এতিয়া আমি এতিয়া এইটো ডিৰাইভ কৰিম, ডিৰাইভ কৰিবলৈ ডাইৰেক্ট কুৱেশ্যন যাম, ঠিক আছে। ডিৰাইভ কেনেকৈ কৰে বা চাই লওঁ। অলপমান চিমিলাৰ ট্ৰাইংগুলাৰ কনচেপ্ট লাগিব। কিহৰ কনচেপ্ট লাগিব? চিমিলাৰ ট্ৰাইংগুলাৰ কনচেপ্ট। যদি লগত লগত লিখি যাওঁ বুলি ভাবো লিখিব পাৰোঁ, নহ'লে তোৰ মৰ্জি আৰু দেই। চাবি হা, এই এটা পইণ্ট আছে, এই পইণ্টৰ কোঅৰ্ডিনেটছ অভিয়াছলি আমি এই পইণ্টবোৰৰ কোঅৰ্ডিনেটছবোৰক আমি x1 y1 বুলি কওঁ, হয়নে? আৰু যদি এক্সট্ৰা আৰু এটা পইণ্ট আহি যায়, সেই পইণ্টটোক অভিয়াছলি আমি x2 আৰু 3 নম্বৰ পইণ্টটো আহি গ'লে x3 y3। কিন্তু এটা বস্তু এতিয়ালৈকে ধৰা নাই নহয় আকৌ, x1 y1 ধৰিলোঁ, x2 y2 ধৰিলোঁ, নৰ্মেল x আৰু y ধৰিছোঁ জানো? নাই ধৰা নহয়। মানকে চলো এই এ বি জইনিং লাইনডালৰ ক'ৰবাত এনেকুৱাতে পি এটা পইণ্ট আছে। কি আছে? পি এটা পইণ্ট যাৰ কোঅৰ্ডিনেটছ হৈছে x, এই পি এ গোটেই এ বি লাইনটো, অথনি আমি চিধাকৈ গৈছিলোঁ, এইবাৰ মই লাইনটো এনেকৈ কৰি থৈছোঁ, ঠিক আছে। এইকণক মই ক'লোঁ এম, এইকণক মই ক'লোঁ এন। এই খিচকাই পেলাই ইয়াতো থ'ব পাৰোঁ, পিটো বোলে খিচকাই পেলাই মই ইয়াত লৈ যাব পাৰোঁ, সেনেকুৱাও কৰিব পাৰি। তেতিয়া দুভাগে হৈ আছে ন। মই যেনিবা ইয়াত থৈছোঁ, একো ডাঙৰ কথা হোৱা নাই। ইয়াত থোৱা তাত থোৱা একেটা কথা। এইটো এম পাৰ্ট, এইটো এন পাৰ্ট। এতিয়া মই আঁকিম কোঅৰ্ডিনেট এক্সিছ দুডাল, এক ৱাই এক্সিছ, এডাল এক্স এক্সিছ, এডাল মুখত বেকাই থকা নিচিনা হৈ গ'ল, চিধা কৰিব লাগিব, ঠিক আছে। অবজাৰ্ভ কৰ দেই। এতিয়া এইটো মুচি দিলোঁ মই, কাৰণ আঁকিবলৈ মোৰ দিগদাৰী হ'ব। AX1 Y1 হয়। ইয়াৰ পৰা মই পাৰপেণ্ডিকুলাৰ ড্ৰ কৰি দিলোঁ, ঠিক আছে। পাৰপেণ্ডিকুলাৰ ড্ৰ কৰি, ঠিক আছে। জানিছনে এই যে এক্সিছকেইডালৰ মাজৰ এংগলটো ইনো 90 ডিগ্ৰী হয় বুলি। এই এক্সিছডালৰ নাম YOY ডেছ, আৰু এইটো অৰিজিন পইণ্ট দেই। আৰু এই এক্সিছ হৰাইজণ্টেল এক্সিছডালৰ নাম XOX ডেছ, ঠিক আছে। আকৌ চাওঁ, এতিয়া মই পিৰ পৰাও এডাল পাৰপেণ্ডিকুলাৰ ড্ৰ কৰি নিম, আৰু বিৰ পৰাও এডাল পাৰপেণ্ডিকুলাৰ মই ড্ৰ কৰি দিম, ঠিক আছে। তাৰপিছত এইটো হৈছে এ চি, এইটো পি কিউ, এইটো বি ডি, ঠিক আছে। এৰ পৰা আকৌ পি কিউলৈ মই আৰু এডাল পাৰপেণ্ডিকুলাৰ ড্ৰ কৰি দিলোঁ, নামটো তাৰ দিলোঁ মই এ ই, কি দিলোঁ? আৰু পি পৰা আকৌ ইয়ালৈ তাৰ এইটো হ'ব পি এফ। কি হ'ব এইটো? পি এফ। মন কৰিবি কথা এটা, যিহেতু পাৰপেণ্ডিকুলাৰ হয়, এইটো এংগল 90 ডিগ্ৰী হ'ব, এইটো এংগলো 90 ডিগ্ৰী হ'ব। ইণ্টাৰেষ্টিং কথাটো গম পাওঁ নে? এই এংগলটো 90, এইটো 90, এইটো 90, চব 90 কাৰণে ক'ব পাৰোঁনে যে পি কিউ আৰু বি ডি 90 ন? তো পি কিউ আৰু বি ডি পেৰেলেল হয় একচুৱেলি। তলৰডালৰ ওপৰতো পাৰপেণ্ডিকুলাৰ হয়েই, কিন্তু মই হাত দুখনলৈ মন কৰা নাই, ইয়াত পাৰপেণ্ডিকুলাৰ হৈ আছে। হাত দুখন পেৰেলেল হৈ থকা হয়নে? তলৰখন লগত পাৰপেণ্ডিকুলাৰ, হাত দুখন কি হৈ আছে? পেৰেলেল। তো ঘটনাটো হ'ল ফ্ৰম ট্ৰাইংগল। কি ট্ৰাইংগল? ফ্ৰম ট্ৰাইংগল। প্ৰথমতে এনেকৈ চাই লওঁ, প্ৰথমতে আমি ক'ব লাগিব, প্ৰথমতে কি ক'ব লাগিব আমি? যে পইণ্ট পি এক্স কমা ৱাই ডিভাইডেড এ বি, ৰাস্তাটোৰ নাম কি? এ বি ইন ৰেচিঅ' এম ইজ টু এনত এই পি পইণ্টটোৱে গোটেই এ বি ৰাস্তাটোক ডিভাইড কৰি দিছে, ঠিক আছে। অ'কে, এতিয়া শুনিবি কথা এটা, আমাৰ মেইন মটিভটো হৈছে টু ফাইণ্ড দ্য কোঅৰ্ডিনেটছ অফ পি এক্স কমা ৱাই। এতিয়া চাবি ৰেচিঅ' এম ইজ টু এনত ভাগ কৰিলে, হেন্স এ পি বাই পি বি, সেই ৰেচিঅ'টোকে আমি এম বাই এন নক'মনে? এ পি বাই এম বাই লিখি ল'লোঁ। এতিয়া চাব লাগিব আমি দুটা ট্ৰাইংগল এ ই পি। কি ট্ৰাইংগল? এ ই কমা ট্ৰাইংগল পি এফ বি। কি পাম চা, প্ৰথমতে পাম আমি যে এ ই পি এংগলটো, যোনটো এ ই পি এংগল, সেইটোৱে ডাইৰেক্টলি পি এফ বি, সৈতে ইকুৱেল, কাৰণ দুইটাই হৈছে কি? আকৌ এটা কথা মন কৰ, এইডালো 90 ডিগ্ৰী, এইডালো 90 ডিগ্ৰী, চ' এই এ ইডাল পি এফৰ পেৰেলেল হ'বনে? তো অগৰ এ ইডাল
পি এফৰ পেৰেল হয় এ ইডাল পি এফৰ যদি এ ইডাল পি এফৰ পেৰেল কেনেকৈ চা এ ই এনেকৈ আছে পি এফ এনেকৈ আছে ঠিক আছে আৰু তাহাঁতক এনেকৈ জইন মাৰি থোৱা আছে ঠিক আছে এই এ এংগলকেইটা ইকুৱেল হয় নি বাৰু পেৰেলেল লাইন এইডালক ট্ৰেন্সভাৰ্চেল বুলি কয় ট্ৰেন্সভাৰ্চেলৰ ছেম ছাইডে ছেম ছাইডে ইকুৱেল নহয় ছেম ছাইডে ওপৰেকেইটা ইকুৱেল তলেকেইটা ইকুৱেল ওপৰৰ পৰা কোনকেইটা A2 আৰু A2 ইকুৱেল মানে 1 আৰু 1 ডেছ ইকুৱেল আৰু তলৰ পিনে চাবলৈ গ'লে 2 আৰু ইকুৱেল ঠিক আছে এইটো অবজাৰ্ভ কৰ তেতিয়াহ'লে চাবলৈ গ'লে এই PAE2 কোনটো এংগল PAE এংগলটো ইকুৱেলটো হৈছে BP PAE BPF AE parallel PF কি ল'লো AE parallel PF আৰু transversal BA transversal BA হৈ গ'ল আৰু transversal BL আৰু ইহঁতে কি হৈ গ'ল corresponding angles কি angles হ'ব যেনেকৈ লিখ AB লিখ BA লিখ এটা কথা এতিয়া চা क्या बोलने वाला है हाँ अब थोड़ा सा कुछ एक दो चीज़ सिनाक्ट कर लेते हैं ठीक है क्या क्या सिनाक्ट करेंगे वो देखो सॉरी सिनाक्ट কৰাৰ আগতে কামটা কৰিব পাহৰি থাকিলোঁ দুটা ট্ৰাইংগুল ইকুৱেল হৈ গ'ল নাই দুটা পেয়াৰ অফ এংগল ইকুৱেল হৈ গ'ল এ মতে ট্ৰাইংগুলকেইটা চিমিলাৰ হৈ যাবনে তো মই লগাই লিখিম ট্ৰাইংগল AEP চিমিলাৰ টু ট্ৰাইংগল PF আৰু সেইটোৱেই কালি পৰহিৰ পৰা মই তহঁতক প্ৰেক্টিছ পেপাৰ দি আছিলোঁ যদি চিমিলাৰ হয় বাকীখিনি কনক্লুজন মোক কৈ দেখুৱা সেইটোৱে মই বাৰে বাৰে চেম্পল পেপাৰ দি আছিলোঁ কি আহিব প্ৰথমতে কৰেছপণ্ডিং মানে একে দেখা বা একে নিচিনা জেগাত থকা ছাইডবোৰৰ ৰেচিঅ'বোৰ ইকুৱেল হয় ফৰ এক্সাম্পল ইয়াত যদি AE লওঁ ইয়াত মই PFA ল'ব ইয়াতো সেইটোৱে কৈছে ইয়াত যদি মই AE লওঁ ইয়াতো মই PFA ল'ব লাগিব AE বাই PF ইপিনে কিমান হ'ব AP বাই PB আৰু কি থাকিলে EP বাই FB আৰু গম পাওঁ নে কথা এটা যে AP বাই PB কিমান বাৰু কিমান AP বাই PB কেনেবাকৈ কুৱেশ্যনটো মই লিখি থৈছোঁ নেকি M বাই N তো কথা এটা মন কৰিছেনে তেতিয়াহ'লে AE বাই PF হ'ল AP বাই PBটোৰ জেগাত মই M বাই N লিখিব পাৰোঁনে আৰু ইপিনে থাকিলে EP বাই FB এতিয়া কথা এটা মন কৰ এতিয়া আমি বহুতখিনি কেলকুলেশ্যন অকণমান কৰিব লাগিব সেই কেলকুলেশ্যনছখিনি হৈ যাব বাকী কিন্তু ওলাই গ'ল অলমষ্ট কেলকুলেশ্যন কেইটা হৈছে শুনিবি এতিয়া মোক কওঁ না OC কিমান হয় O পৰা C লৈ আহিব লাগে একজেক্টলি সেই A পইণ্টটোৰ এক্স পাৰ্টটো এনেকৈ এক্স পাৰ্টটো আহি এনেকৈ ৱাই পাৰ্টটো গ'লোঁ তো OC কিমান X তেনেকৈ OQ কিমান কওঁ না OQ কিমান ভেৰি গুড তেতিয়াহ'লে মোক কথা এটা কওঁ না CQ কিমান হ'ব CQ OQৰ পৰা মই OCটো মাইনাছ কৰিলে নহ'বনে OQৰ পৰা মই যদি OC কণে আঁতৰাই দিওঁ থাকি কোন যাব চাই লওঁচোন কথা এটা এই OC আৰু OQৰ ডাঙৰ কোনটো OC আৰু OQৰ ডাঙৰ কোনটো OC আৰু OQ কৈছোঁ দেই OC পৰা O পৰা C লৈ গ'লোঁ O পৰা Q লৈ গ'লোঁ কোনটো বেছি দূৰত্ব OQ বেছি ডাঙৰ তো OQৰ পৰাহে মাইনাছ কৰিম মই QC উলিয়াবলৈ CQ উলিয়াবলৈ OQৰ পৰাহে মাইনাছ কৰিম OQ মাইনাছ কৰিব লাগিব OQৰ পৰা কি মাইনাছ কৰিব লাগিব OQৰ পৰা OC এটা কথা এটা কওঁ OQ মানে কি আছে আৰু OC মানে কি আছে CQ is equal to X minus X1 কিন্তু এইটো কাৰণে কাম নালাগে মোক লাগে একচুৱেলি এই পাৰ্টটোৰ কাৰণে কাৰ লাগে AE that means AE আৰু CQ খন চেম লগালাইনে তো মই লিখি দিম যে hence AE is equal to CQ is equal to X minus X হৈ গ'ল অ'কে আৰু কাৰ কথা ক'ম চা এতিয়া ক'ম মই PF কাৰ কথা PF টো লগালগ মই এনেকৈ লিখিব পাৰোঁ নেকি PF টো কেনেবাকৈ PF মানে কাৰ সৈতে সমান কৈছোঁ ভেৰি গুড এই QD টো কাৰ সৈতে সমান গম পাওঁ Oৰ পৰা D লৈকে আৰু Oৰ পৰা তো ODৰ পৰা যদি মই OQ খন হটাই দিওঁ কি থাকি যাব O পৰা D লৈকে আহিলোঁ আৰু O পৰা
অ' পৰা ডিলৈকে অহা ডিষ্টেঞ্চটোৰ পৰা অ' পৰা কিউলৈকে অহা ডিষ্টেঞ্চ মই আঁতৰাই দিওঁ, থাকি যাব মোৰ ওচৰত অকল কিউ ডি মানে কি লিখিম তেতিয়াহ'লে অ' ডি মাইনাছ অ' অ' ডি মাইনাছ অ' ডি মানে কিমান বাৰু এইখন কাৰ এক্সৰ কোঅৰ্ডিনেট অ' বি এক্সৰ কোঅৰ্ডিনেট এইকণৰ পৰা এইকণলৈ কিমান হ'ব তেতিয়াহ'লে ভেৰি গুড। আৰু অ' কিউকণটো জানো আৰু অ' কিউকণ কিমান হয়, অ' কিউকণ কিমান হয় একচুৱেলি এক্স টু মাইনাছ এক্স, ঠিক আছে এইকণ মই থৈ দিছোঁ, কাম খতম হৈ গ'ল আৰু ঠিক আছে। এতিয়া নেক্সট কামটো আহিম আমাৰ পি ই, কি আহিম পি ই। পি ই চাচোন দেই, পি ই একচুৱেলি হয় কি, পি ই ক'ব পাৰোঁ ই পি ক'ব পাৰোঁ, ঠিক আছে ক'লেই হ'ল আৰু। এতিয়া চা কেনেবাকৈ মই ক'ব পাৰিম নে যে পি ইটো আমাৰ এই গোটেই যে পি কিউ আছে, কি আছে গোটেই যে পি কিউডাল আছে তাৰ পৰা যদি মই ই কিউডাল মাইনাছ কৰি দিওঁ সেইটোৱে আমাৰ পি ই বুলি। গোটেই পিৰ পৰা কিউলৈকে চালোঁ আৰু ইৰ পৰা কিউলৈকে চালোঁ, গোটেই পিৰ পৰা কিউৰ এই দীঘল ৰাস্তাটোৰ পৰা এই ইৰ পৰা কিউলৈকে যিমানকণ আছে সেইকণ আঁতৰাই দিলে এইকণ পাই নাযাম নে? তো কি লিখিম পি ই ইজ ইকুৱেল টু পি কিউ মাইনাছ ভেৰি গুড। এতিয়া চা পি কিউ মানে জানো নি পি কিউখন কাৰ কি হয় বাৰু ওপৰলৈ আছে কাৰ হয় এইটো এইকণৰ পৰা ওপৰলৈ গৈছোঁ ন, এই পইণ্টটোত কোঅৰ্ডিনেটছ কিমান লিখা আছে তেতিয়াহ'লে এইকণ কিমান ওপৰলৈ গ'লো মই ইয়াত যদি কোঅৰ্ডিনেটছ এক্স কমা ৱাই লিখা আছে তেতিয়াহ'লে মই ইয়াৰ পৰা ওপৰলৈ কিমান দূৰ গ'লোঁ তেতিয়াহ'লে ৱাই এক্সেছত যোৱা বুলিয়ে কয় না ৱাই তেতিয়াহ'লে ইমান কি টেনশ্যন লৈছ, ভাবিবলগীয়া একো নাই, যদি কোঅৰ্ডিনেটছটোৱে দিয়া আছে তো কিমান আহিলোঁ দিয়াই আছেচোন ৱাই আহিলোঁ, কি আহিলোঁ ৱাই। তো পি কিউ জেগাত মই ৱাই লিখাটো মোৰ দিগদাৰী। এতিয়া মন কৰ নাই ই কিউটো কাৰোবাৰ সৈতে ইকুৱেল নিচা, এই ই কিউডাল কেনেবাকৈ একজেক্টলি ছেইম এ চিৰ সৈতে নি বাৰু ই কিউডাল একচুৱেলি কাৰ সৈতে সমান এ চিৰ সৈতে, তো ৱাই মাইনাছ এ চি। তেতিয়াহ'লে মইতো ৱাই মাইনাছ এ চি জেগাত তই মোক এমাত্ৰ ক'লি ৱাই ৱান বুলি হয়নে, লিখি থ'ল তেতিয়াহ'লে। তো মোৰ পি ইৰ কাম হৈ গ'ল, এতিয়া মোৰ কাৰ কাম আহিব কাম এটা কৰ নাই পি ই বুলি নিলিখোঁ মই ই পি বুলি লিখিছোঁ, ঠিক আছে। আৰু বি এফ নকৈ পেলাই মই এফ বি কৈছোঁ, কি কৈছোঁ এফ বিটো কেনেকৈ পাম চাবিচোন দেই, গোটেই দীঘলডালৰ নামটো কি নামটো কি হা নামটো কি এটা কোঅৰ্ডিনেটছ কথা নাই অ' দীঘল লাইনডালৰ নামটো কি, লাইন ছেগমেণ্টডালৰ ইমান দীঘলডালৰ নামটো কি অঁ য'ৰ পৰা ষ্টাৰ্ট হৈছে য'ত খতম হৈছে দুইটা ক'ব লাগিব ন, অকল বি বা অকল ডি গ'লে হ'ব জানো, তেতিয়াহ'লে নামটো কি হ'ব বি ডি। তাৰ পৰা মই যদি বি এফ কণ লাগে বা এফ বি কণ লাগে এই বি ডিৰ পৰা মই কি আঁতৰাব লাগিব ভেৰি গুড এফ ডি। বি ডি মানে জানো নেকি একজেক্টলি ৱাই টু, কাৰণ ইয়াৰ পৰা একদম ইয়ালৈ গৈছোঁ ন তলৰ পৰা একদম এক্সৰ পৰা ওপৰলৈ গুচি গৈছোঁ, সেইটোক আমি কি বুলি কওঁ ৱাই টু। এফ ডি কোনখন গম পাওঁ, ইণ্টাৰেষ্টিং কথা নাই এফ ডিটো আকৌ এইপিনে কাৰোবাৰ সৈতে ইকুৱেল নেকি বাৰু পি কিউ মানে কিবা দি থোৱা আছে নি বাৰু কি वो नहीं देखने को बोला है पी किউ দেখিছ নহয় তই পি কিউ মানে কিবা ইকুৱেল নেকি, পি কিউটোনো কি হয় পি কিউটো কেনেকৈ কোঅৰ্ডিনেটছ হ'ব আকৌ, পি কিউটো কোঅৰ্ডিনেটছ হয় বাৰু, পি কিউটো ক'ত আছে এক্সত আছে নে ৱাইত আছে, পি কিউটো এনেকৈ আছে নেকি পি কিউ ৱাইত যাব লাগিব ন পি কিউ জুখিবলৈ হ'লে, তো একচুৱেলি পি কিউ ৱাইত জুখিছোঁ এতিয়া পি কিউনো পি কিউ সেই পি পইণ্টটো সেই পি এক্স কমা ৱাই যে লিখা আছে সেই এক্সটো হৈছে পিৰে এক্স কোঅৰ্ডিনেট ৱাইটো হৈছে পিৰে, তেতিয়াহ'লে পি কিউ মানে কাৰোবাৰ ৱাই কোঅৰ্ডিনেট নেকি বাৰু সেইটো কাৰ ৱাই কোঅৰ্ডিনেট পি কিউটো কোনটো পইণ্টৰ ৱাই কোঅৰ্ডিনেট সেইটো পি কিউটো এই গোটেই পি কিউডাল পইণ্ট পিৰ ৱাই কোঅৰ্ডিনেট, নহ'লে পি পাবলৈ কেনেকৈ আহিলোঁ প্ৰথমতে এক্স আহিলোঁ অ' কিউ তাৰপিছত ৱাই গ'লোঁ কিউ পিলৈকে, পি কিউ ভেলুটো হৈছে ৱাই কিমান হৈছে তো ৱাই টু মাইনাছ ৱাই লিখিব পাৰিনে লিখি দিলোঁ। এতিয়া আমি এই বস্তুটোক মই নাম দিছিলোঁ বোলে ওৱান, ঠিক আছে অঁ ইয়াত কিয় দিলোঁ ইয়াত, এতিয়া গোটেই ওৱানক গোটেই হ'ব গোটাই পটাই বহাম চা, এইটো কি লিখা আছে এ ই ক'ৰবাত আছে নি বাৰু, এইটো এ দেখিছ ন এ ই মানে কি বাৰু এ ই মানে কি ভালকৈ চা ক'ত এক্স দেখিছ বাৰু এ ই মানে
AE মানে ইজ ইকুৱেল টু CQ, আকৌ ইজ ইকুৱেল টু দেখা নাই নেকি তই? কিমান লিখা আছে তেতিয়াহ'লে? তেতিয়াহ'লে নকওঁ কেলে অকল x বুলি কেলে কৈছিলি মোক কচোন, কি হিচাপত কৈছে x বুলি ক? AEটো কি হিচাপত অকল x বুলি কৈছিলি মোক সেইটো ক? কি বুজিলি সেইটো, কি বুজিলি সেইটো ক? অঁ চা মুখত যি থাকে সেইটোকে নাগাবি দেই, অকণমান নিজেও ভাবি পেলাই গাবি, মুখত কেতিয়াও ভুল থাকিব পাৰে ন, তো প্ৰথমতে লিখাটো চাবি ভুল হৈছে নেকি সেইটো চাবি, তাৰপিছতে কবি, ঠিক আছে? AE মানে কিমান তেতিয়াহ'লে? আৰু PF মানে? ভেৰি গুড, ঠিক আছে। AP আৰু PB মানে কিমান দি থোৱা আছিলে? গোটেই বৰ্ডখনৰ বিচাৰ। এইটো মই ক'ৰ পৰা উঠালোঁ? এই বস্তুটো মই গোটেই বস্তুটো ক'ৰ পৰা উঠালোঁ? ক'বা? এই গোটেই বস্তুটো মই ইয়াৰ পৰা বুলি নকয় নহয় মেথছত, এই গোটেই দীঘল বস্তুটো মই ক'ৰ পৰা আনিলোঁ? লিখি থোৱা আছে, মুখৰ আগত লিখি থোৱা আছে, ক'ৰ পৰা আনিলোঁ? ইকুৱেশ্যন ওৱানটোত কেনেকৈ আছে? বাই সেইকেইটা বহাই দিলোঁ। এতিয়া কি লিখিম? মানে কি AP বাই PB? AP আৰু PB এইবোৰ ক'ত থাকে? ফিগাৰটো নাথাকে জানো? ফিগাৰটো নাচাওঁ কেলে তেতিয়াহ'লে? AP বাই PB হে। AP কণ কিমান, BB কণ কিমান সেইটো সুধিছে। তো গোটেই বৰ্ডখনত তই AP বাই PB দেখাই নাই নেকি বাৰু? কেনেকৈ নেদেখাই থাকে? তো ইয়াত দেখোন PB বাই PB M বাই N ইয়াতো লিখি থোৱা আছে, ইয়াত লিখি থোৱা আছে, তই যি টি কেলৈ চাই আছ প্ৰথম কথা? বৰ্ডখন চা আকৌ ভালকৈ। তো AP বাই PB কিমান? M বাই N। তোৰ এটা জেগাত চাই থাকি যদি নাই পোৱা, নেক্সট জেগালৈ উভতি গুচি যাবি, বিচাৰি ফুৰিবি। এটা জেগাত নাই পোৱা আকৌ সেইটো জেগাত ৰখি যাবি, অ' ইয়াত নাই কেলে, ইয়াত নাই নেক্সট জেগাত যা। নেক্সট আহিব EP আৰু FB কথাটো কওঁ মোক, EP মানে কিমান, FB মানে কিমান? একজেক্টলি, আৰু হা গম পালি? এতিয়া চা মই আহিছোঁ দেই, ৰেকৰ্ডিং হৈ আছে যদিছ না, ঠিক কৰি দে, ধৰি দে, লগ কৰি দে। অ'কে ছাৰ, এতিয়া আমাৰ অৰিজিনেলি আছিলে এনেকুৱা বস্তু এটা পালোঁ, এতিয়া মই সেইকাৰণে কি লিখিম জানো? এতিয়া মই লিখিব পাৰিম M বাই N ইজ ইকুৱেল টু, প্ৰথমতে X ৰ পাৰ্টটো লিখিম, ঠিক আছে? X মাইনাছ X1 ডিভাইডেড বাই X2 মাইনাছ ক্ৰছ মাল্টিপ্লাই কৰ না, খাচাক। তো এমৰ লগত কোন মাল্টিপ্লাই হৈ যাব কচোন? কৈ যা। অঁ কেনেকৈ X মাইনাছ বাৰু? এমৰ লগত কোন যাব বাৰু গোসাঁই মোৰ? তেতিয়াহ'লে ক্ৰছ মাল্টিপ্লাই চিধা কেলৈ মাল্টিপ্লাই কৰিছোঁ আকৌ? ক পুৰা ক, ফুল ক। মাইনাছ N এনেকৈ মাল্টিপ্লাই হ'ব, এনেকৈ মাল্টিপ্লাই হ'ব। তো ক আকৌ তলৰ বস্তুটো ওপৰত মাল্টিপ্লাই কৰি ক আকৌ মোক ক্ৰছকৈ। তাৰ পৰা নহয় ছোৱালী, প্ৰথমতে এটলিষ্ট লিখিটো ল মাল্টিপ্লাই কৰিম বুলি, মাল্টিপ্লাই পাছত কৰিবি, পেহলাটো লিখি ল বস্তুকেইটা ওচৰে। এইফালে ওপৰত কোন আছে, এইফালে তলত কোন আছে, তেতিয়াহ'লে ওচৰে ক্ৰছ মাল্টিপ্লাই কৰিবলৈ লিখি ল'বহে লাগে প্ৰথমতে, লিখি ল ভালকৈ ক, আৰম্ভণিৰ পৰা। একজেক্টলি, ভেৰি গুড। তাৰপিছত এতিয়াহে ভাঙিব লাগে, ভাঙ। বঢ়িয়া। ডিষ্ট্ৰিবিউটিভ লোৱা পাহৰিলি হয় নাই? তো চা ছোৱালী, তই জেগাবোৰত জেগা বস্তু মনত পেলাব লাগিব। ক তাৰপিছত এই সোপা কৰি থাকোঁতে কিন্তু ছেকশ্যন ফৰ্মুলা বনাইছে কেলৈ সেইটো পাহৰি বিলকুল নাযাবি। ছেকশ্যন ফৰ্মুলা বনোৱা হৈছে ABৰ মাজৰ এই P পইণ্টটোৰ X, Y কোঅৰ্ডিনেট উলিয়াবলৈ। কি উলিয়াবলৈ? কাৰ এই X, Y হয় কি? A আৰু B মাজৰ সেই গোটেই পাথটোক যদি এটা টিকিলো পইণ্টত এনেকৈ ভাগ কৰিব পাৰি, সেই পইণ্টটোৰ X আৰু Y কোঅৰ্ডিনেট লাগে। সেইকাৰণে ছেকশ্যন ফৰ্মুলা, মানে ছেকশ্যন হৈ আছে ন,
য'ত ছেকশ্যন হৈ আছে সেই ছেকশ্যন হৈ থকা পইণ্টটোৰে এক্স কোঅৰ্ডিনেট আৰু ৱাই কোঅৰ্ডিনেট আমাক লাগে। তেতিয়াহ'লে x2 n x1 এইবোৰ নালাগে, আমাক অকল x লাগে। পিয়ৰলি কি লাগে? তো এক্স থকা পাৰ্টবোৰ একেফালে আন, বাকীখনে একেফালে নাই। কচোন কি লিখিম ক? য'ত য'ত এক্স আছে সেইবোৰ বেলেগ ফালে নাই। মাইনাছ এম এক্স মাইনাছ এন এক্স ইজ ইকুৱেল টু এন এক্স টু। কোনটো এন? বাকী সোপা যেনেকৈ আছে এনেকৈ লিখিব লাগিছিল, যি দি লিখিছোঁ যে নহয় নালাগে, যেনেকৈ আছে এনেকৈ লিখিব লাগে। জাষ্ট খালি চাইনটো কওঁতে উল্টা পুল্টা কেলৈ কৰিছ? তই মাইনাছ এন এক্স আনিলে বেলেগ কথা, মাইনাছ এম এক্সটো আছে থাকিব দে, বাকী সোপা উল্টা পুল্টা কেলৈ কৰিছ চাইনটো? কি লিখিম কচোন এইপিনে কি লিখিম? প্ৰথম বাৰত থাকে মাইনাছটো কেলৈ কোৱা নাছিল তই? মাইনাছ অ'কে, দুইটা ছাইডৰ পৰা কিবা এটা কমন আহে নি বাৰু? আখৰ নাহে কিন্তু, লেটাৰ নাহে কমন। ইয়াতো কিবা এটা কমন আহিব, এইটো কিবা এটা কমন আহিব, লেটাৰ নাহে কিন্তু, লেটাৰ একো নাহে। একজেক্টলি মাইনাছ এটা কমন আহে, কি আহে? ব্ৰেকেটৰ ভিতৰত কি লিখিম ক? এম এক্স কেলৈ হ'ল মাইনাছ? এই মাত্ৰনো কি কমন লৈছিলি তই? অঁ প্লাছ হিৰো লেফ্টৰ পাৰ্টত কেইটা বস্তু আছে? দুটা বস্তু। মাইনাছটো কমন ল'লি নাই? লৈ পেলাই লিখিলি নাই? তো লেফ্টৰ পাৰ্টটো খতম কৰি নলওঁ কেলৈ কাম প্ৰথমতে? অঁ গো, তাৰপিছত মাইনাছ ব্ৰেকেটটো কোনে ক'ব মাইনাছতে কমন লৈছ তই? হা, মাইনাছ ব্ৰেকেট পজিটিভ নে নিগেটিভ? হা, পজিটিভ লিখিলেও হ'ব যেনিবা বাৰু। তাৰপিছত প্লাছ এম এক্স মাইনাছ আছিলে, মাইনাছ টুৰ কাৰণে পজিটিভ হ'ল, হয়নে? এতিয়া মন কৰ, এই মাইনাছে মাইনাছে কি হৈ যাব? ইয়াত কি থাকি যাব? এম এক্স প্লাছ এন এক্স ইজ ইকুৱেল টু এন এক্স ওৱান মাইনাছ, অঁ মাইনাছ কেলৈ লিখিলোঁ ঐ? প্লাছে আছিলে অঁ বুলি কেলৈ ক'লি? এইপিনে কি কমন আছে? চেক কৰ কমন আছে কিবা এটা। তই লেফ্ট ছাইডত একোৱেই একে বস্তু দেখিব পৰা নাই, যেনেকৈ ডাঙৰ হ'ব ন ছোৱালী কথাটো। ঐ লেফ্ট ছাইড কোনটোক কয়? লেফ্ট ছাইডততো একো কমন দেখা নাই, একো একে দেখাই নাই নহ'লে। আকৌ ৰাইট ছাইড চাই আছ তই। তুমি ইকুৱেল চাইন এইফালে নাচাবি বুলি দৰকাৰ নাচাব, চু ইজা চেকটা দেখো, কিবা কমন আনিব পাৰি নি? কি আনিব পাৰি? তাহলে হুটো চাইড কেলৈ চাই আছিল তই? লেফ্ট চাইড ইকুৱেল চাইনৰ এপাৰ্টটোৱে কি কমন নিব পাৰি? কৈ যা কমন নি কৈ যা। অঁ ক এম প্লাছ এই বস্তুটো জানো, খুব কওঁতে ইমান দেৰি কিয় লিখিছ ছোৱালী? কি নে কি ভাবিছ? তোৰ ভুল হ'ব বুলি ভাবিছ নেকি? কেলৈ ভুল হ'ব বুলি ভাবিলি? সেইটো কাৰণটো জানিবলৈ মানে ক'ত ভুল হ'ব বুলি ভাবিলি? কনফিউজ লাগিলেও কৈ দিব লাগে আনচাৰটো আকৌ। কেলৈ ব্ৰেকেট? ছেইম লিখাতকৈ কিবা এটা বেলেগ কাম কৰিব পাৰি নি বাৰু? ফৰ্মুলাটোলৈ মনত পেলা, ফৰ্মুলাটো এনেকৈ থৈ নাছিলে। ফৰ্মুলাটো কেনেকৈ আছিলে? ফৰ্মুলাটো এনেকৈ নাছিলে, আকৌ বেলেগকৈ আছিলে। এই পাৰ্টটোৱে আছিলে, খালি এনেকৈ নাছিলে। ক হা প্লাছ হা। এতিয়া কচোন এক্সটো উলিয়াবলৈ মই কি কৰিম? ডিষ্ট্ৰিবিউট কৰিবি।
ডিষ্ট্ৰিবিউট হৈহে আছিলে, মই টানি পেলাই উলিয়াইহে আনিছোঁ বাহিৰলৈ, আকৌ কেলৈ ডিষ্ট্ৰিবিউট কৰিবি তই আকৌ? কাক লাগে? মোক কাৰ ভেলু লাগে? অঁ সেইটোকেতো কৈছোঁ, বেছিকেলি এক্সৰ ভেলু লাগে হয়নে? তো এইটোতো এক্সটো পাই গ'লোঁ, লগত খালি কিবা এটা চিপকি আছে। কি চিপকি আছে? এম প্লাছ এনটো এক্সৰ লগত কি হৈ আছে? অঁতৰাবলৈ হ'লে কেনেকৈ অঁতৰাবি? ক তেতিয়াহ'লে ইকুৱেল আহা যদি ডিভাইড কৰিবি প্ৰথমতেই এইবোৰ নিলিখে, একো নিলিখে, প্ৰথমতে কি দিয়ে? তেতিয়াহ'লে আকৌ আৰম্ভণি পৰা কওঁ এক্স য়েছ দীঘল সৰু কোনে ক'ব? সৰু ডিভাইড লাইন, দীঘল ডিভাইড লাইন, অলপমান দীঘল। অঁ তাৰপিছত মই দিলোঁ এবাৰ কওঁ কোনে ক'ব? নিউমাৰেটৰ নে ডিনোমিনেটৰ? ক'ত লিখিম? কি লিখিম? ক মোক ক'ত লিখিম? নিউমাৰেটৰ লিখিম নে ডিনোমিনেটৰ লিখিম? নিউমাৰেটৰ কি লিখিম? एम एक्स टू प्लस उसके बाद অঁ এইটোৱে নাছিলনে বাৰু সেই ফৰ্মুলাটোৰ ভিতৰত একজেক্টলি? এতিয়া তই মোক ৱাইৰ কাৰণে মই তোক মই নকওঁৱেই একো, তই মোক ৱাইৰ কাৰণে কৈ যা এফালৰ পৰা, ঠিক আছে? অঁ ৱাইৰ কাৰণে কোনটো পালোঁ চা, ৱাইৰ কাৰণে মই পাম এইটো, ৱাইৰ কাৰণে মই পাম এইটা কৰিলোঁ এতিয়া, এতিয়া এইটা কৰিবলৈ, ঠিক আছে? প্ৰথমতে y মাইনাছ y নহয়, প্ৰথমতে m বাই ইজ ইকুৱেল টু বাই হয়। এতিয়া ক কি কৰিম? m ব্ৰেকেট ছোৱালী একেলেঠাই ক না, বহুত পজ লৈছোঁ, এটা এটা বস্তুকে নহয় কৈ যাম, এফালৰ পৰা কৈ যাম, লিখি যাম এনেকৈ নহয়, ৱাই টু আকৌ মাইনাছ আকৌ ৱাই বনি চিৰিয়াছলি কওঁ না, এফালৰ পৰা কৈ যা, তাৰপিছত এন ইনটু ইয়াত ইনটু কেলৈ নিদিলি? অ' নক'লে কেলৈ নিদিব? তাৰপিছত অঁ অ'কে ভেৰি গুড, আকৌ ক আকৌ এম বুলি কৈ ৰখি গ'লি, ফটাফট ক না। এম ৱাই টু ধত একেলগে ক হা, এম ৱাই টু মাইনাছ হা, এইটোৱে ক'ব লাগে নেক্সট হা, এন ৱাই আকৌ এন ৱাই ওৱান অ'কে চল ৱাই কম ল'বি ধত মন কৰা নাই কি কৰিছিলোঁ, আমাক লাগে কাৰ ভেলু? তো ৱাই সোপা একে জেগাত আছে জানো? তেতিয়াহ'লে ইজি ষ্টেপ এটা কওঁ, এইসোপা চবকে মাইনাছ মাইনাছ কৰি থকাতকৈ মাইনাছকেইটাকে সলাই দে না, পজিটিভ কৰি দে, মাইনাছ থকাকেইটা ইটোফালে লৈ যা, নিজে নিজে ওলাই যাব। হে মানে এইটো আৰু ইজি হ'ব, সেইকাৰণে কৈছোঁ এইটো এইকণতে খতম হৈ যাব। মাইনাছকেইটা ইফালে লৈ যা, এটা মাইনাছো ইফালে নাই, এটা মাইনাছো ইফালে আন, ইয়াত অলৰেডি কোন পজিটিভ হৈ আছে? থাকিবলৈ ইপিনৰ পৰা ইপিনে কোন আহিলে পজিটিভ হৈ যাব? ইপিনে কোন আছে পজিটিভ হৈ পেলাই? আৰু ইপিনৰ পৰা পজিটিভ হ'বলৈ কোন যাব? কি বুলি লিখিম তেতিয়াহ'লে? হা আভি সোচো না, এইটো এম ৱাই টু এন ৱাই ওৱান হৈ গ'লচোন, ইপিনে কিবা এটা কমন আহে নি বাৰু? ইপিনে বা এনেকৈ লিখি লওঁ, এইটো কাৰণে মই এনেকৈ লিখোঁ, ঠিক আছে? এন ৰ এন ৱাই প্লাছ এম ৱাই টু প্লাছ এন ৱাই কিবা এটা কমন আহে নি বাৰু? ল'লোঁ, তাৰপিছত পুৰা ক না, পালত যা মুখস্থ থৰি না গাইছ, অবজাৰ্ভ কৰি কৰিহে গৈ আছ, অবজাৰ্ভ কৰি কৈ যা, কৈ যা অঁ কৈ যা পালত এম প্লাছ এম অঁ অঁ
ৰখি নিদিবি my2 plus n y1 হা তাৰপিছত কি কৰিম তাৰপৰা সেয়া ডিভাইড কৰিব লাগিব y y is equal to divide line ভেৰি গুড my2 ক'ত নিউমাৰেটৰ নে ডিনমিনেটৰ ওপৰ plus n y1 n plus m আৰু n প্লাছ m বুলি জেনেৰেলি নথওঁ আমি কি বুলি থওঁ একচুৱেলি তলত কি বুলি থওঁ আমি তলত কি বুলি লিখোঁ একচুৱেলি ডিনমিনেটৰ তলত জেনেৰেলি কি বুলি লিখোঁ আমি ছেকশ্যন ফৰ্মুলাটো m plus n একেটা কথা নহয় জানো সেইকাৰণে হৈ গ'ল লাষ্টত তই লিখি দিবি এক্সৰ জেগাত কি লিখিম তেতিয়াহ'লে মই x2 plus n x1 by m plus n y হ'ব n y2 plus n y1 n plus হৈ গ'ল ফৰ্মুলা ডিৰাইভেশ্যন চাহিয়ে এতিয়া লিখিব নালাগে তই ঘৰত লিখি ল'বি কুৱেশ্যন কৰিম 7 উলিয়া ৰেকৰ্ড হৈ আছে যিটো অলপ কৰি থকা নাই ন অ'কে কুৱেশ্যন ক 7.2 কেই নম্বৰ কুৱেশ্যনটো 1 নম্বৰ কুৱেশ্যন ছেকশ্যন ফৰ্মুলাটো লাগিব চাগে আৰু চাওঁচোন কি দিছে কুৱেশ্যনটো পঢ়চোন এবাৰ বলো 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 Find the coordinates of the point which divides a join of bracket minus 1 অ'কে কৈছে যে ফাইণ্ড দ্য কোঅৰ্ডিনেটছ অফ coordinates of the point ফাইণ্ড দ্য কোঅৰ্ডিনেটছ অফ দ্য পইণ্ট হুইচ ডিভাইডছ জইন অফ টু পইণ্টছ হয়নে দুটা বেলেগ বেলেগ পইণ্ট দিয়া আছে আৰু তাত কৈছে যে এনেকুৱা এটা পইণ্ট ফাইণ্ড কৰা যিয়ে সেই দিয়া পইণ্ট দুটাৰ জইনিং লাইনডালক ক'ৰবাত ভাগ কৰে অ'কে তেতিয়াহ'লে কাম এটা কৰোঁ তেতিয়াহ'লে এই পইণ্টটোত কচোন কি আছে এই কিমান দিয়া আছে পইণ্ট প্ৰথম পাঁচ 7 এইটোক ধৰি ল তই x1, y1 আৰু নেক্সট পইণ্টটো কিমান দিয়া আছে এইটো কিমান বুলি ধৰি লওঁ x2, y2 আৰু ৰেচিঅ' দিয়া আছে নেকি কি দিয়া আছে তেতিয়াহ'লে মই ক'ব পাৰোঁ কি লেট কৰোঁ লেট p x, y এনেকুৱা এটা পইণ্ট হুইচ ডিভাইডছ যাম
-3 কেলৈ আহিছে বুজি পোৱা নাই মই কথাটো হেৰ' মোৰ গোসাঁই ফৰ্মুলাটোত প্ৰথম আখৰটো কি দেখিছ তই এম মানে কি তই জি ডি কেলৈ গাইছ তেতিয়াহ'লে সেইটোকেতো কৈ আছোঁ তই মাথা ল'বলগীয়া বস্তুৱে নহয় এইটোত তুমি ইয়াত আহা তুমি ইয়ালৈ আহা এই যে লিষ্টখন চাই কৈছা ন তালৈ যা সেইটো কাম কৰিব লাগে তই ইফালে এইখিনি তোৰ দাদা দিয়া আছে ন এম ক'ত এম তুমি ইয়াত ইয়ালৈ আহা এক ক'ত ইয়ালৈ আহা তই জাষ্ট বহাই যা 2 এইকণতে কথা এটা নহয় আকৌ বেকেটো নহয় এমটো এক্সটোৰ লগত কি হৈ আছে সেইটো নাম্বাৰ আখৰতে নিলিখোঁ আমি নাম্বাৰবোৰ লিখিবি হা ভেৰি গুড এক্সটোতো -3 আছিল নি ক'তা সেইটোৱেতো কৈছোঁ তই যদি ছোৱালী তোক মই ক'লোঁ ছোৱালী লৈ কাম এটা কৰ এই দাদাকেইজন আহিছে বহিবলৈ জেগাই জেগাই এই তাহাঁতৰ নাম লিখি থোৱা আছে তই মানুহকেইজনক উল্টা পুল্টা বহাই দিবি নি আপুনি তাত যাওক ওপৰতে চাইছোঁ আপোনাৰ ইয়াত আপুনি ইয়াত বহক আপোনাৰ তাত বহক তেনেকৈ কবি বহি যাওক বুলি কবি নি য'তে আছে বহি যাওক বুলি তই জেগাই জেগাই বস্তু বহা না তো ক 2 × 4 প্লাছ কিয় 7 হ'ল বুজি নাপালোঁ মই -1 কি হ'ল সেইটো বুজি নাপালোঁ মই ছোৱালী তই জেগাৰ তই চোৱা নাই জেগাৰ বস্তু জেগাত বহোৱা নাই প্ৰথমতে চাই পেলাই কোনটো আখৰ আছে সেইটো চা সেই আখৰটোৰ কাৰণে ক'ত কি লিখি থোৱা আছে সেইটো চা তাৰপিছত বহা আকৌ 3 × ভেৰি গুড মাইনাছ এনেকৈ হৈছে নেক্সটটো ক আকৌ এম এতিয়া কৈ যা গন্তিবোৰ কৈ যা প্লাছ কি হ'ল এইটো মন কৰা নাই তই ওপৰত চাই লাভ নাই একো ওপৰত কাম কৰিবলৈ নাই চব কাম কৰি দিলোঁ আমি তই কেলকুলেশ্যনটো পোৱা নাই সেইটো হৈছে এতিয়া বাকী প্ৰথমতে ক প্লাছ কিয় কৈছ মাইনাছ কিয় কৈছ কাৰণটোতো কবি ক'ত প্লাছ আছে ইয়াৰ এইটো 2 4 8 কৰিলি ন 2 4 কাম বাচি থাকিল জানো 2 4 কথাই নানিবি এতিয়া তই মোক কৈ এইকণত প্লাছ কে লিখিব কৈছিলি এইটো মাইনাছটো দেখা নাই নি তই মাজত কি আছে তই প্লাছে মাইনাছে ইনটু কৰিব জানা নাই কিমান হ'ব তই তেতিয়াহ'লে কাহিকা ভাবিছ এচি নাভাবে নহয় গোটেই বস্তুটোৱে ভাবে প্ৰথমতে বহাই ল'লি এতিয়াতো তই কেলকুলেট কৰিব লাগিব ন কেলকুলেট কৰোঁতে আকৌ এচি নাভাবে বহাওঁতে একদম এচি তুমি কৰি ল'লি কেলকুলেট কৰোঁতে কৈ দিয়ে কেলকুলেশ্যনটো ভেৰি গুড তলত ভেৰি গুড এতিয়া ক ভেৰি গুড প্লাছ ভেৰি গুড ভাই এতিয়া মোক কৈ যা আৰু কৈ যা 5 ভেৰি গুড পজিটিভ নে নিগেটিভ কনফাৰ্ম তাৰপিছত ফ্ৰেকশ্যনৰ এডিশ্যন কুৱেশ্যন কৰি আছ নি তই ফ্ৰেকশ্যনৰ এডিশ্যন ছাবট্ৰেকশ্যন কুৱেশ্যন কৰি আছ নি এইটোতে কি বুজাই কৈছে এতিয়া কি বুজাই নো একচুৱেলি কোঅৰ্ডিনেটছৰ মাজত কিবা এড পাই কৰি দিওঁ নি তই এলচিএম লোৱাৰ কথা কনচেপ্টটো আহিলে ক'ৰবাত য'ত ত'ত যি টি নাভাবিছোঁ ছোৱালী আৰু কেলকুলেশ্যন কৰিব নাজানো তই আৰু ইমানে কেলকুলেশ্যন কৰিব জানো তই কাটি পেলাই ক মোক মানেনো কি 1/1 বুলি থৈ না লিখে নাম্বাৰবোৰ ৰেচিঅ' কি লিখিবি আকৌ তই পাছৰটো ক'ত
2 কেনেকৈ হ'ল 3/1 বুলি থৈ না লিখোঁ আমি তোৰ স্কুলৰ ৰোল নম্বৰটো কি তোৰ 11/1 নি তোৰ স্কুলৰ ৰোল নম্বৰ মেমে মাতে 11/1 বুলি মাতে নেকি কিন্তু তলত বাই 1 থাকে নাই তো বুলি স্কুলত তোৰ 11/1 বুলি মাতে নেকি তেতিয়াহ'লে কি বুলি মাতে ক'ত হ'ব সেইটোকেতো কৈছোঁ তাৰমানে তোক স্কুলত 11/1 বুলি মাতে কি বুলি মাতে তেতিয়াহ'লে আনচাৰটো কি হ'ব অঁ কোনেনো 1/1 লিখিও হয় বুলি জানো সেইটো জানা কথা তো নেক্সটটো ক অঁ সেইটোৱে আনচাৰ হৈছে এক্সেক্টলি হৈ গ'ল গম পালি अभी नेक्स्ट क्वेश्चन में जाते हैं फटाफट नहीं लिखना है घर में लिखना गालीकेইটা শুনিবি ডাঙৰকৈ লগাই ল'বি মায়ে শুনিব ডাঙৰকৈ লগাবি চাউণ্ড আছে নাই আগফালে বাৰান্দাত বহি ল'বি নেক্সট কুৱেশ্যন ক Find the coordinates of the point of Find the coordinates of the point of trisection. Trisection নকয় দেখা আৰু ট্ৰাইছেকশ্যন কয় কি কয় ট্ৰাইছেকশ্যন মানে কি জানো ইয়াত চা এই যে ৰেচিঅ'টো দেখিছোঁ ৰেচিঅ'টোৰ কেইটা পাৰ্ট আছে মানে দুফাল হৈ আছে কাটাক কাটাক টাক 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 ট্ৰাইছেকশ্যন মানে ইণ্টাৰেষ্টিং কথা এটা সেই ইণ্টাৰেষ্টিং কথাটো হ'ল যে এই দুপিনে এপিনে 3 পাৰ্ট নহয় জানো বেলেগ বেলেগ পাৰ্ট আছে ট্ৰাইছেকশ্যন মানে এই পাৰ্টটো দিটো চেম সমান পাৰ্ট 1:1 এক্সেক্টলি খালি নহয় আমি এতিয়া খালি 1:1 কৰিবলৈ শিকা নাই না 3টাত কৰিবলৈ শিকিছোঁ জানো আমি দুফাল কৰিবলৈ শিকি আছোঁ 1:1 কৰিবলৈ জানো বা 1:2 জানো 2:1 জানো দুটুকুৰা জানি থাকোঁ ইণ্টাৰেষ্টিং কথা কি গম পাওঁ 3টা ছেকশ্যন আছে 1:1 এই পাৰ্টৰ ছেকশ্যনটোকতো এটা পাৰ্ট বুলি লওঁ এই দুটা পাৰ্টকতো যদি এটা পাৰ্ট বুলি ধৰ এইপিনে 1 থাকিব এইপিনে কিমান থাকিব তেতিয়াহ'লে তো এই প্ৰথম পইণ্টটোৱে গোটেই বস্তুটোক এভাগ প্ৰথমতে কিবা এই পইণ্ট আছে ন মাজতে চা ট্ৰাইছেকশ্যনৰ কাৰণে মাজত কেইটা পইণ্ট থাকিব এইটো এটা চুকৰ পইণ্ট এইটো এটা চুকৰ পইণ্ট ট্ৰাইছেকশ্যন হ'বলৈ মাজত আৰু কেইটা পইণ্ট থাকিব হয়নে এই প্ৰথম পইণ্টটো কোঅৰ্ডিনেটছ কেনেকৈ উলিয়াবি জানো ইয়াৰ আগত কেইভাগ আছে আৰু ইয়াৰ পিছত কেইভাগ আছে টাক আছিল ন মেইন পইণ্ট কৰ্ণাৰ পইণ্টকেইটা ইয়াত জইন হৈ আছে মাজতে দুটা আৰু ভাগ কৰি দিলোঁ থাক এই পইণ্টটো এতিয়া এই পইণ্টটোৱে গোটেই লাইন লগ চাবি দেই ইয়াৰ আগত কিমানটা পাৰ্ট আছে ইয়াৰ পিছত কিমানটা পাৰ্ট আছে তো এই পইণ্টটোৱে এই গোটেই কৰ্ণাৰ পইণ্টকেইটাৰ মাজৰ লাইনডালক 1:2 1:2 উলিয়াব পাৰিবি তাৰপৰা এতিয়া এই ছেকেণ্ড পইণ্টলৈ আহা না ছেকেণ্ড পইণ্টটোৰ আগত কেই পিচ আছে পিছত কেই পিচ আছে তো ছেকেণ্ড পইণ্টে কি ৰেচিঅ'ত ভাগ কৰিছে গম পালি তো এবাৰ মই 1:2 লৈ কৰিব লাগিব এবাৰ মই 2:1 লৈ কৰিব লাগিব তো এই পইণ্টটোৰ আনচাৰ 1:2 লৈ ওলাব ছেকেণ্ড পইণ্টটোৰ আনচাৰ গম পালি য়েছ হে ৰেচিঅ' খুব আহে ৰেচিঅ' প্ৰপৰ্শ্যন এতিয়া চাচোন ঠিক আছে ঠিক কৰি লগ কৰি দে লগ হৈ গ'ল হেৰি লগা নাই না অ'কে চল ঠিক আছে এইবাৰ কুৱেশ্যনটো ক'ম ট্ৰাইছেকশ্যন অ'কে লিখি লওঁ তেতিয়াহ'লে লেট অলৰেডি ফিগাৰ এটা আঁকি লওঁ ঠিক আছে এইটো হৈছে এনেকা চিকা ঠিক আছে ইকুৱেল হ'ল ओके दिस इज ए पॉइंट कॉर्नर पॉइंट कौन कॉर्नर पॉइंट কৈ দে এবাৰ 4 हाँ -1 हाँ -2 -3 হ'ব এই পইণ্টটোক মই পি বুলি ক'লোঁ এই পইণ্টটোক মই এই গোটেই পাৰ্টকেইটা ইকুৱেল তো পি পইণ্টটোৱে গোটেইটো কিমানত ভাগ কৰিছে 1:2 আৰু কিউ পইণ্টে কিমান ভাগ কৰিছে
গম পালি তো সেকচুৱেল ফৰ্মুলা আমি কেইবাৰ কৰিব লাগিব দুবাৰ কৰিব লাগিব তো লিখি লওঁ সেকেণ্ড কুৱেশ্যন নহয় জানো লেট কাম এটা কৰোঁ না পাপা আহিবই হ'ল নহয় চাগে ফ'কাছ যাব ফ'কাছ নাই যোৱা না নাই যোৱা না লাইটটো নাই যোৱা অ'কে চাই এতিয়া ইউ তো কি লিখিম লেট পি কমা কিউ আৰ দ্য পইণ্টছ অফ trisection of line segment AB ঠিক আছে A দিয়া আছে 4,-1 যাক আমি x1 y1 বুলি ক'ম আৰু B দিয়া আছে -2 আৰু -3 যাক আমি x2 y2 বুলি ক'লো হৈ গ'ল इक्वल साइन दिले दिबी दे बेया নহয় ঠিক আছে ओके अब देखो केस 1 কি লিখিলো केस 1 কি লিখিম px, y divides ab in ratio m:n is equal to p ৰ আগত এটা পাৰ্ট p ৰ পাছত সেই কাৰণে আমি m:n to 1:2 ল'ম তই x1 y1 ও জানো x2 y2 ও জানো m আৰু n ও জানো লগালগ বহাবি তই ফৰ্মুলাটো গাচোন পৰকে গা ফৰ্মুলাটো গা পৰকে ভেৰি গুড वेरी गुड वेरी गुड उधर से बोलो हाँ डिवाइडेड बाय वेरी गुड अभी तुम बोलो फटाफट वैल्यूज बोलो जो जहाँ पे है बिठाओ एम इंटू के लिए तो वैल्यू जानो ना एम x1 y1 x सब वैल्यू जानो ना अई y आही लाखो y के लिए कैसे थे को 1 into हाँ वेरी गुड प्लस हाँ हाँ वेरी गुड तलत वेरी गुड इपिने वेरी गुड प्लस हाँ वेरी गुड तलत वेरी गुड अभी बोलो কইলি এই মাজত এটো কি দেখিছ রে 1 ৰ লগত কাবাৰক ইনটু কৰিলে কি পাম আমি 1 ৰ লগত কাবাৰক ইনটু কৰিলে 1 5 যা কিমান ও কত থেলে ओ हाँ नीचे वेरी गुड अभी इसमें बोलो हाँ एक घंटे लगी ले माइनस हाँ एग्जैक्टली माइनस इंटू प्लस इंटू माइनस माइनस होगा ना माइनस 3 अब या मुक्को आया ते लिखो जा उसमें की पॉजिटिव 6 और कमा माइनस माइनस प्लस को थोड़ी ना শিকাইছিলো माइनस माइनस प्लस गात लागाলৈকে থাকিলেহে কৰে তো পহে সেম সাইন সো উই মাইনাস নহয় ওরে সেম সাইন হয় না সো উই এড সেম সাইন সো উই add and put the same sign in the answer also हाँ by 3 इसका तो तुम कुछ नहीं कर सकते इसका कर सकते हो इसका आंसर आएगा हाँ गम्पाली वेरी गुड अभी डिट्टो मुक केस तो गाय जा आमनिबा तो केस तो तुमको आमनिबा गाय जा নহয় নহয় ইয়াত কেছ 1 যেনেকৈ লিখিছোঁ তুমি কেছ 1 মই কাৰ কাৰণে কৰিলোঁ এটা কাৰ কাৰণে কৰিব লাগিব মই কৈ যাব
first part একদম অঁ the first part অঁ q bracket x comma y অঁ divides এতিয়া কি আছে বাৰু এফালে কোৱা আকৌ 2:1 হে মাজৰ সোপা কেনে গ'ল মাজৰ মানে ডাইৰেক্ট ডিভাইড চাপ'জ 2 ৰেচিঅ' আহি গ'ল যে কেছটো এয়া ছোৱালীটো অবজাৰ্ভ কেলে কৰ ab ডিভাইডছ এ বি in the ইন ratio of দ্য ratio ৰেচিঅ' m is to n m is to n 2:1 অঁ এতিয়াই হৈছে এতিয়া ক আকৌ কি এইবাৰ পি নহয় কিউ এক্স কমা ৱাই ইজ ইকুৱেল টু mx2 plus nx1 হা এতিয়া গৈছে ন ফ্লুৱেণ্টলিটো নহ'লে এম এক্স টু এম প্লাছ এন তাৰপিছত ইপিনে my2 plus ny1 m plus n হা ভেৰি গুড দেখিছনে কৈ থাকিলে মনত থাকি যায় বুলি মানে টোপনিত যে আজি কালি ৰাতি সুধিও নহয় এইটো কেছটো তই ক'ব পাৰিবি এতিয়া অঁ তোৰ আধা টোপনিৰ পৰা খাজা ঐ কচোন কি আছে ছেকশ্যন ফ'ৰত তই কৈ দিবি এম এক্স টু প্লাছ এন এক্স ওৱান নিজে কৈ নোৱাবি তই ৰাতি কি কৈ শুই থাকিলি বলে গাও গলে তই কৈ দিয়া বাকী 2 2 into ইনটু minus 2 ভেৰি গুড plus প্লাছ 2 into 4 sorry 1 into 4 2 plus 1 1 2 into minus 3 plus 1 into minus 1 তলৰ 2 plus 1 হা ক minus 4 হা plus 4 হা 3 হা ক minus 6 হা plus minus 1 হা 3 ক 0 number 0 by 3 হ'ব যদি ডাইৰেক্ট নকওঁ কেলৈ হ'বনি বুলি কেলৈ সুধিছোঁ 0 by 3 অঁ minus 7 by 3 उसके बाद 3 মোক এই লজিকটো বুজাচোন 15/3 মানে কি হ'ব কি সুধিছে একচুৱেলি তোক সুধিছে যে 3 কিহেৰে মাল্টিপ্লাই কৰিলে ইয়াত কি ভাবি 3 কিহেৰে মাল্টিপ্লাই কৰিলে 3 কিহেৰে মাল্টিপ্লাই কৰিলে 0 পৰা আনচাৰ কি হ'ব minus 7 by 3 এটছ ইউৰ আনচাৰ পিছফালে মিলাইছা পি আনচাৰটো এইটো কিউ আনচাৰটো এইটো হয়নে ঐ অন হৈ আছিলে চা প্ৰথমটো কি আছে ছেকেণ্ডটো হৈ গ'ল নেক্সট কুৱেশ্যন ক মুঠতে ট্ৰাই ছেকশ্যনৰ কেছটো বুজিলি নহয় অঁ মই যদি কওঁ পেন পাছ ছেকশ্যন বুলি 5টা ভাগ কৰিলি প্ৰথমটো 1:4 হ'ব ছেকেণ্ড অঁ কাইণ্ড অফ আকৌ নেক্সটটো 2:3 হ'ব আকৌ এইটো হ'ব তোৰ 3:2 আকৌ 4:2 গম পালি অ'কে মই আহিছোঁ দেই থাৰ্ড কুৱেশ্যনটো ক অ'কে স্কুল গ্ৰাউণ্ড এখন আছে ৰেক্টেংগুলাৰ শ্বেপড বুলি কৈছে হয়নে তাৰপিছত1 meter each. 100 flower pots have been placed at a distance of 1 meter from each other along AB as shown in figure to figure দি থোৱা আছে অ'কে চা এ ডিটো এনেকুৱা দি থোৱা আছে নি বাৰু এইটো এ এইটো ডি দি থোৱা আছে নি হা আৰু ইফালে C আৰু D ইফালে চিটো ক'ত আছে ইয়াত হয়নে আৰু চা ইয়াত এনেকৈ 1 মিটাৰ গেপত ন ফ্লাৱাৰ পট থোৱা আছে কেইটা থোৱা আছে 100টা থোৱা আছে কৈছে চা হয়নে তো একৰ্ডিং টু কুৱেশ্যন কেই নম্বৰ কুৱেশ্যনটো 3 ফৰ আ স্পৰ্টছ ডে celebration
100 flower pots are kept at a distance 1 meter apart from each other along from each other AD along a d আৰু কি কৈছে চকেৰে আঁকিছে ন কিমান আঁকিছে chalkere lines have been drawn with কিমানডাল লাইন A, B, C, D. নহয় ভালকৈ চাওঁ কৈছিলোঁ ব To conduct sports day activities in your rectangular shaped school, group A, B, C, D line have been drawn with chalk powder at a distance Sound, eh? of 1 meter each. তো ছোৱালী পাঞ্চুৱেশ্যন মাৰ্কবোৰ ভালকৈ নাই পঢ়া এ বি চি ডিৰ পাছত কমা এটা আছে তো এ বি চি ডি লাইনছ পঢ়িছ টু কণ্ডাক্ট স্পৰ্টছ ডে এক্টিভিটিজ কমা ইন ইয়'ৰ ৰেক্টেংগুলাৰ শ্বেপ স্কুল গ্ৰাউণ্ড এ বি চি ডি কমা lines have been drawn with chalk powder at a distance of 1 meter each full stop okay তো কাম এটা কৰ on and side by side of AD straight lines have been drawn 1 meter each or 1 meter 1 meter each no 1 meter apart from each other ঠিক আছে তো এইটো যদি 1 মিটাৰ হয় এই লাইনবিলাকৰ মাজৰ এই গেপটো কিমান 1 মিটাৰ হয়নে 1 মিটাৰ এতিয়া মোক ক এতিয়া কথাবোৰ কি কৈছে ক এতিয়া কথাবোৰ কি কৈছে ক Niharika runs 1 by 4. নিহাৰিকা কথা এটা ক'ব থাকি গ'ল ন ছোৱালী যদি আমাৰ 100টা পট আছে 1 মিটাৰ 1 মিটাৰ 1 মিটাৰ 1 মিটাৰকৈ তো আমাৰ এনেকৈ কিমান দীঘল আছে 1 মিটাৰ 1 মিটাৰ 1 মিটাৰ 1 মিটাৰকৈ 100লৈকে আছে ন ডেট মিনছ আমাৰ একচুৱেলি টোটেল ট্ৰেকটোৰ লেংথটো কিমান 100 মিটাৰ চ' টোটেল লেংথ অফ track AD is equal to 100 into 1 meter that means 100 meter ঠিক আছে এতিয়া আকৌ Niharika runs Niharika runs 1 by 4 the distance AD on the on the second line second line and এনটো পাছত কৰিম চা নিহাৰিকা ন নিহাৰিকা প্ৰথম লাইন গ'ল ছেকেণ্ড লাইন গ'ল তাৰপৰা এনেকৈ দৌৰিবলৈ আৰম্ভ কৰিলে ত' নিহাৰিকাৰ এক্স কোঅৰ্ডিনেট কিমান হ'ব 1 তাৰপিছত ওপৰলৈ জুখিব লাগিব হয়নে চা চ' ডিষ্টেঞ্চ covered by Niharika is equal to 1/4 of distance AD হয় নে মানে 1/4 of মানে কি মাল্টিপ্লিকেশ্যন হয় নে 1/4 of AD ডিষ্টেঞ্চটো কিমান পাই থৈছোঁ মই তো 1/4 of 100 মিটাৰ মানে 4 100ক 25 টাইমছ যাব আনচাৰ 25 মিটাৰ তেতিয়াহ'লে নিহাৰিকা ফাৰ্ষ্ট লাইন ছেকেণ্ড লাইনলৈ গৈ পেলাই দৌৰিব লাগিলে তো তাই এক্সত দুঘৰ আহিলে ৱাইট কিমান গুচি গ'ল হেন্স তলত লিখিম হেন্স কোঅৰ্ডিনেট অফ এণ্ড কিবা এটা কৈছে ন এণ্ড কিবা এটা ফ্লেগ এখন পুতে নিব তাই কি কৈছে এণ্ড পোষ্ট আ গ্ৰীণ ফ্লেগ তো মই ক'ব পাৰিম নে কথাটো যে তাই মানে কি কৰিলে ফাৰ্ষ্ট লাইন ছেকেণ্ড লাইনলৈ গ'ল দৌৰি 25 মিটাৰ পালেগৈ তাতে এখন গ্ৰীণ ফ্লেগ
ডেট মিনছ সেই গ্ৰীণ ফ্লেগখনৰ কোঅৰ্ডিনেট কিমান হ'ব টক 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 মানে ইটছ লাইক 1 2 25 কোঅৰ্ডিনেটটো কিমান হ'ব তেতিয়াহ'লে কমা exactly so coordinates of green flag is equal to G 2,25 G বুলি কৈছোঁ গ্ৰীণ ফ্লেগ নহয় জানো নেক্সট কওক ৰেড ফ্লেগ আহি যাব নেকি গ্ৰীণ কুৱেশ্যনতো গ্ৰীণ ফ্লেগ ৰেড ফ্লেগ আহি গৈছোঁ কওক Padma. Padma runs 1/5 নহয় ঐ 1/5 বুলি কয় 1/5 বুলি কওঁ নহ'লে 1/5 বুলি কওঁ 1/5 AD যা on 8th line হয়নে অঁ and post the तो निहारिका को ग्रीन फ्लैग मिल गया और पद्मा को रेड फ्लैग मिल गया कि नहीं ओके ठीक है ना এতিয়া চা তেতিয়াহ'লে ডিষ্টেঞ্চ কভাৰ্ড বাই পদ্মা ডিষ্টেঞ্চ কভাৰ্ড বাই পদ্মা 1/5 অফ এৰি হয়নে তো 1/5 ইনটু 100 আৰু 5 100 হৈ যায় 20 টাইমছ কিমান টাইমছ তো পদ্মাই দৌৰে কিমান আৰু কোন নম্বৰ লাইনত দৌৰিছে তাই তো 1 2 3 4 এক্সেক্টলি চ' coordinate of red flag is equal to red flag is equal to এনেকৈ দিলে হ'ব R 8,20 अब बोलो आगे What is the distance between both the flags? ओके और কোনটো ফৰ্মুলা তেতিয়াহ'লে what is the distance হ্যাঁ so তো এনেকৈ ডাইৰেক্ট লিখি যাওঁ এইটো ফাৰ্ষ্ট কুৱেশ্যন অফ distance between কোনকেইটা পইণ্ট G 2,25 R 8,20 is GR is equal to প্ৰথমতে ফৰ্মুলাটো কচোন x2 minus x1 whole square ভেৰি গুড y2 minus y1 whole square এতিয়া ভেলুকেইটা বহা ফটাফট 25 আইয়ো চিনি পোৱা নাই তই কোনটো x1 কোনটো y1 হয় কোনটো x2 কোনটো y2 হয় চিনি পোৱা নাই কেলৈকে চিনি পোৱা নাই এই দেখা নাই GR লিখা আছে ডিষ্টেঞ্চ G পাৱাৰলৈকে তো কাৰ পৰা কি মেনেজ কৰিব লাগে নকৰ তেতিয়াহ'লে 20টো কেনেকৈ হ'ব পাৰে ইয়াত কি লিখা আছে তেতিয়াহ'লে 20 কেলৈ আহিছিলে কচোন কেলৈ আহিছিলে কওক প্ৰথম কৈ লওঁ 20 কেলৈ আহিছিলে 20টো কেলৈ কৈছিল তই মোক কৈ লওঁ এই পইণ্টটো কোঅৰ্ডিনেটছক কি বুলি পঢ়ে এই কুৱেশ্যনটোৰ পাৰ্চপেক্টিভত কৈছোঁ এইটো কি বুলি পঢ়িবি সেইটোৱেতো গ'ল নগ'ল হয় हाँ अभी हाँ अभी बोल एग्जैक्टली को बता को 6 whole square plus 5 sorry 15 हाँ sorry 10 हाँ। 5 minus तो इतना सारा कैलकुलेशन करने के बाद -5 कहाँ आ रहा है 10 15 सब गैल्सन -5 की लॉजिक तो को ऑपोजिट साइन सो वी सब्ट्रैक्ट डाउन ड्रैगन माइनस साइन से तो -5 का होल बताओ अभी 36 plus 25 हाँ बताओ अभी 26 ए मुखत 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 কৈ যা কি পাতিব লাগে পাতিটো যাম মই এটলিষ্ট
তো কৈ যা কি পাতিম পাতিতো যাম মই এটলিষ্ট প্লাছ কৰিব লাগিব অঁ কৈ পাতি যাম ন কিবা কিবি কৈ যা তই 36 plus 25 অঁ তও পাতিবিয়ে ন কিবা এটা সেই পতাটোকে মোক কৈ যা 11 পাতি দিম নি এইটো চাগে 11 হ'ব সেই 11 পাতি দিম নি মই কি পাতিম 1 অঁ ক তাকে 1 6 কৈটো দে কেলেই হ'ল কাৰণ 3 plus 2 5 হয় 1 plus হা একজেক্টলি আৰু এইটো 61টো আৰু ভাঙিব নোৱাৰে এইটো প্ৰাইম নম্বৰ হয় আনচাৰ এইটোৱে হয় জি আৰু এই ফ্লেগ দুখনৰ মাজত ডিষ্টেঞ্চ কিমান 61 হা নেক্সট এইটো এতিয়া ঠিকে কৈছিল না চাচোন 225 আছিলে আৰু 150 নহয় জানো 120 আছে ঠিক আছে ক নেক্সট আৰু আছে মই গম পাইছোঁ নেক্সট সেইটো কৈছোঁ নেক্সট পাঁচটামান ক if Rashmi has to post a blue flag exactly half away between মানে একদম মিড পইণ্টত হয়নে between the line segment joining the two flags where ছোৱালী এখন লিখি ল'বিগৈ দেই ঘৰলৈ গৈ পেলাই আৰু বুজি নাপালে মোক সুধি ল'বি মই গাইড দিছোঁ তথাপিও ফৰ আ স্পৰ্টছ ডে চেলিব্ৰেশ্যন 100 ফ্লাৱাৰ পটছ আৰ কেপ্ট এট আ ডিষ্টেঞ্চ 1 মিটাৰ ফ্ৰম ইচ আদাৰ এলং 1 meter apart from each other along AD and side by side of AD straight lines have been drawn 1 meter apart from each other সেইটো কিতাপত দিয়া আছে বাক্যটো গম পাই অ'কে ইয়াৰ পিছত ঐ পিছফালে মন কৰ না আনচাৰ 61 হয় ৰুটো হয় কিবা পেন চেণ্টাৰ থৈ দে না কি হয় অ'কে নেক্সট পাৰ্টটো তাৰমানে কয় ইয়াৰ কি কৈছে আমাৰ ৰশ্মি হেড টু গ' কি কৈছে Rashmi has to post a blue flag Okay. exactly half away between the line হাফ আৱে নহয় হাফ হাফ ৱে অ'কে ছাৰ এগেইন বুলি লিখিম কি কৈছে ৰশ্মি হেজ টু পোষ্ট দ্য কি ফ্লেগ ব্লু ফ্লেগ halfway between the line segment joining the two flags so that point will be midpoint of হয় জিৰ' মিড পইণ্টৰ পুতিবগৈ লাগিব নহ'লে হাফ এ কেনেকৈ হ'ব এতিয়া চা চ' বাই মিড পইণ্ট ফৰ্মুলা কি লিখিম অঁ তাই হেৰি চ' ডেট পইণ্ট উইল বি মিড পইণ্ট অফ জি আৰ লেট ইট বি ব্লু ফ্লেগ নহয় জানো বি এক্স কমা ৱাই সেইকাৰণে চা বি এক্স কমা ৱাই আৰু মিড পইণ্ট ফৰ্মুলাটো আছিলে কি পটককৈ কৈ দে ছেকশ্যনটো বাৰু দীঘলটো মনত আছে মিড পইণ্টটো আৰু ইজি আছিলে x1 plus x2 এইপিনে অ'কে আমি মোক ভেলুকেইটা কওঁ তই x1 y1 জানো x2 y2 জানো তলত 2 থাকিব আৰু এইকেইটা কওঁ সেইকেইটা ক'ত পাম বুলি x1 y1 x2 y2 ক'ত পাম সুধিবি এটা জানো জি আৰু মিড পইণ্ট নহয় জানো জি আৰু মিড পইণ্ট হয় নাই জি আৰু আৰ জিটো x1 y1 হ'ব আৰটো x2 y2 হ'ব চাই পেলাই কৈ যায় ইয়াত ভাই 2 माइनस को भाई लो और इसमें क्या होएगा 25 plus 20 हाँ क्या नंबर डला है 10/2 ए 5 4 भाई अब सर Don't ask me खुद से सोच What do you think? হ'ব না কেলে হ'ব লাগে কাৰণ কা মুডু বা ক'ব লাগে কমা আছে কোঅৰ্ডিনেটছৰ জিন্দগী কমন ল'ব নোৱাৰি এবাৰ কোঅৰ্ডিনেটছৰ পৰা এলচিএম লওঁতে এবাৰ কোঅৰ্ডিনেটছৰ কমন লওঁতে কিয়া কৰা है बे
10/2 থাকিলেতো কি ভাবিবি যে 2 টেবুলত এনেকুৱা কি নাম্বাৰ আছে যে মাল্টিপ্লাই কৰি দিলে কিমান নকওঁকৈ লিখালে যি ভাবি আছ এইটোতো 45 নাপাবি কাৰণ 45টো অড নাম্বাৰ হয় পইণ্টত ক মুখত ক মুখত মাইণ্ডত ডিভাইড কৰ পইণ্টে ক কিমান টাইম যাব ঐ এইপিনে চা ইয়াত কৈ যা না ইয়াত কৈ যা তোৱে ডিভাইড কৰ কৈ যা তোৱে প্ৰথমতে কাক ডিভাইড কৰিবি কেলিয়ে ডিভাইড কৰিব নাজানো নি পাক তেনেকি ক তোৱে প্ৰথমতে কাক ডিভাইড কৰিছ কিমান টাইমছ গ'ল কি পাতিলি তলত আমনি বাজা 2ৱে 45ক ডিভাইড কৰিছ ন প্ৰথমতে কাক ডিভাইড কৰি 4ক 2 2 যা পাতিলি কি ভাগিলে ইপিনৰ পৰা কি নামিলে অঁ 2ৱে আকৌ কিমান টাইমছ সেইটো ক 2ৱে আকৌ 2 টাইমছ যাব বুলি 1 থাকিলে সেই 1টোৰ লগত কি লিখিব পাৰিম আমি এতিয়া তলত ইয়াত তলত থৈ না পইণ্ট দিয়ে 1 লগত কি লিখিব পাৰি 0 ওপৰত কি যাব তলতহে 0 লিখোঁ তলত 0টা এক্সট্ৰা দিয়াৰ কাৰণে ডিভিজনৰ ওপৰত কি যায় 1টা ৰিমাইণ্ডাৰ আছে আৰু তলৰ পৰা নমাবলৈ একো নাই ওপৰৰ পৰা নমাবলৈ মোৰ একো নাই 0 দিলোঁ সেই 0 দিয়াৰ ওপৰত কি লিখে অঁ তলত নাম্বাৰটো কি বনিলে এইপিনে কিহে ডিভাইড কৰি আছোঁ মনত পেলাই এতিয়া এই পাৰ্টটোৱে কি বুজাই আছিলে এই পাৰ্টটোৱে কি বুজাই আছিলে আমি এনেকুৱা কোঅৰ্ডিনেটছ তাত বনাইছোঁ এই পাৰ্টটোৱে কি বুজাই আছিলে এই পাৰ্টখনে কি বুজাই আছিলে হৈ তাত পদ্মাটো চা না পদ্মা ৰানছ 1/5 অফ AD অন 8th লাইন কোন নম্বৰ লাইনটোত গৈছে সেইটো আমি কি কোঅৰ্ডিনেট হিচাপে লওঁ আৰু কিমান দূৰ গ'ল সেইটো আমি কি কোঅৰ্ডিনেট হিচাপে লওঁ তেতিয়াহ'লে এই 5টোৱে কি বুজাই আছে মানে কোন নম্বৰ লাইনত ৰশ্মি যাব লাগিব 5th নম্বৰ লাইনত কিমান দূৰ যাব লাগিব একজেক্টলি তো আমি লিখিব লাগিব so Rashmi has to post the blue flag in 5th line at 22.5 meter distance समझ गया श्योर और के पास नहीं क्वेश्चन टू ओके नेक्स्ट क्वेश्चन है चले नेक्स्ट क्वेश्चन बोलो एक सेकंड ना बात तो बोलो टाइम बोले क्वेश्चन को क्या नंबर क्वेश्चन को আগৰ কিবাৰ কোঅৰ্ডিনেটছ কৰি থাকিলে এবাৰ ডাইৰেক্ট ফাইণ্ড দা ৰেচিঅ'টো কি বুলি কওঁ মনত আছেনে আমাৰ ৰেচিঅ'টো কি বুলি কওঁ ইয়াত m/n বুলি কওঁ এবাৰ m/nটো দিয়া নাই বাকীবোৰত চা ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছিলে ৰেচিঅ' এটা ছেকেণ্ড কুৱেশ্যনটো ট্ৰাইছেকশ্যন কোৱা আছিলে সেইটো আমি ৰেচিঅ'টো আমি নিজে ভাবি পেলাই ফিগাৰ আউট কৰি ল'লোঁ এইবাৰো আমাৰ ৰেচিঅ' দিয়া নাছিলে মিড পইণ্ট কোৱা আছিল কাৰণে আমাৰ ইজি হ'ল কৰিবলৈ এই কুৱেশ্যনটো আমাৰ ডাইৰেক্ট কি উলিয়াব কৈছে অঁ তোমাৰ ৰেচিঅ' উলিওৱা ন দুটা ধৰণ দেখাই দিম ঠিক আছে যেনেকৈ কৰি ভাল পাওঁ কুৱেশ্যনটো কপিশ্যন দেই কি নম্বৰ কুৱেশ্যন ক Find the ratio in which the line segment joining the point -3, 10 and 6, -8 is divide নহয় that is I think is divided আছে divided by -1/6 1/6 বুলি কেনেকৈ কৈছে তেৰা 1/6 ওকে কুৱেশ্যনটো কৈ দিয়া কুৱেশ্যনটো কৈ ওলাইছে পইণ্ট এটা ক এ পইণ্টটো কিমান দিয়া আছে বি পইণ্টটো কিমান দিয়া আছে তো এইটোক মই x1 y1 ধৰি লোৱা আপত্তি নাই মোৰ আৰু বিটো কিমান দিয়া আছে 6, -8 কিমান কি এইটো কি মই x2 ঠিক আছে আৰু হেৰিটো কিমান দিয়ে ঐ চাবি
ক is divided divided by by -1/6. okay line joining a line joining বুলি মাৰ ডাইৰেক্ট লিখোঁ ab বুলি ab is divided by p পইণ্টটো কি Point to -1/6. এইটো এক্স ৱাই বুলি কৈছোঁ দেই divided by point p x, y let বা এইটো let লিখোঁ let ab is divided by p minus 1,6 মানে x, y in ratio m is to n হ'ব এতিয়া একো কৰিব নালাগে हम कुछ नहीं कर सकते हम बस सेक्शन फॉर्मूला लगा सकते हैं तो क्या लिखी भी बाय सेक्शन फॉर्मूला दूसरा टाइपर क्वेश्चन तो कोई हम सभी देख ये देखो सेक्शन फॉर्मूला को p x, y is equal to nx2 plus nx1 by n plus n. हाँ इपिन ओए ऑन है से ना ओके नेक्स्ट को ny2 plus ny1 by n plus n. এবাৰ কিন্তু তই এম এন বিচাৰি থাকিলে নহ'ব আকৌ এম এন উলিয়াবহে দিছে এবাৰ এই সোপা দিয়া আছে এই পিটো কিমান দিয়া আছে কোৱাচোন কিমান দিয়া আছে -1, হাঁ এম এন বিচাৰি নাথাকিবি বাকীখিনি বহাচোন তলতটো এম প্লাছ এইটো এম প্লাছ এন এতিয়া এম দিয়া নাই কিন্তু এক্সটো দিয়া আছে সেই ভেলুকেইটা বহা তই এম ইনটু m into 6 plus m ইনটু 6 প্লাছ -3. এন দিয়া আছে নেকি Nai. এনটো নকলিয়ে যে তই M into -3. Bracket -3. বাট আমনি পাব উপপাৰটো M into 6 plus n এন into -3. হা এতিয়া কৈ এইটো M into -8 হা ভেৰি গুড plus n into প্লাছ এন ইনটু 10. হা এতিয়া কৈ যা এইপিনেতো পি -1,6 চলি আহি থাকিব ঠিক আছে এইপিনে কৈ যা কি 6m পাবিনে প্লাছ মাইনাছে -3 6m হে আৰু -3n হ'বনে আৰু m প্লাছ এইপিনে কি হৈ যাব -8 প্লাছ 10n ডিভাইডেড বাই m প্লাছ হ'ব এতিয়া চা এই পাৰ্টটোৱে এক্সক বুজায় এই পাৰ্টটোৱে তো মই লিখি ল'ম চা -1 ইজ ইকুৱেল টু 6m - 3n ডিভাইডেড বাই m প্লাছ আৰু এই 6ক কোনে বুজাব -8m প্লাছ 10n ডিভাইডেড বাই m প্লাছ এতিয়া এই m প্লাছ nটো উঠাই পেলাই মাল্টিপ্লাই কৰি দিব পাৰিবি -1ৰ লগত ক্ৰছ মাল্টিপ্লাই এই ডিভাইড হৈ আছে এইপিনে গ'লে মাল্টিপ্লাই হৈ যাব কি হৈ যাব -1 ইনটু plus -1. হে I said m plus n. হ 1. এই গোসাঁই এই পাৰ্টটোহে ইয়ালৈ উঠাইছোঁ থকাখিনি থাকিবই না কেনি যাব 6m অঁ এতিয়া আকৌ -1m বুলি কোনে কয় বাৰু ডিষ্ট্ৰিবিউট নহয় নি তাৰপিছত আহিল না এতিয়া এম সোপাক একেফালে নে এন সোপাক একেফালে নাচোন তলত ক অঁ ৰ লেফ্ট ছাইডত অলৰেডি এম আছে নাই কৈ নলওঁ কেলে -m প্লাছ কেলে হ'ব মাইনাছ কেলে হ'ব কাক নিছোঁ এইপিনে 6m ইপিনে কি হৈ আছিলে ইপিনে গ'লে কি হ'ব ক'ত তেতিয়াহ'লে অঁ মইতো কি ক'লোঁ চৰি মন দিব লাগিছে কোনটো নিছোঁ প্ৰথমত থকাটো কৰিলোঁ না
মাইনাছ 3n plus n. হা এইটো বৰ থাকিব দেই যেনেকৈ আছে এনেকৈ থাকিব ঠিক আছে পাছৰখিনি কৈ থাকোঁ ইয়াৰ তল আহি থাকিব দেই কি হ'ব Minus minus cancel over. And r 6 minus. তেনেকৈ কেঞ্চেল হয় নি কৈ থাকিলে সেইটো বস্তু মাইনাছ এইপিনে কিবা লিখা আছে এইপিনে মাইনাছ কিবা তেতিয়াহে কেঞ্চেল হয় মাইনাছটো And in minus. Oh, okay, that's one. First thing. ক লেফ্ট ছাইডে কি লিখিব পাৰিবি এতিয়া ভাব ভাব উল্টা দিওঁনো কি কৰিবি N plus 6 n. মাইণ্ডত যি হয় ভাবি থাক তই মোক আনচাৰটো দে খালি কি হ'ব মাল্টিপ্লাই ক'ত লিখিছ তই ছোৱালী প্ৰথম কথা মাইনাছ মাইনাছ নহয় অ' মাইনাছ এম তাৰপিছত মাইনাছ 6m এনেকৈ 6 number. 6. পাহৰিল ন কি বুলি পঢ়ে এইটোক চেম চাইন চ' উই এড Oh. So, add करूँगी number है. কাৰ আগত 6 number. ছিক্সটো নিজে নাম্বাৰ নহয় নি Oh, है. Minus n minus 6n. And तो 1 doesn't. তই নিজে কৈছিলি মইহে নিলিখিলোঁ Oh. So 7 number 7n. ৰুলটো কি আছিলে Same size. Same size over here. তাৰপিছত সেইকাৰণে আছিল নি অকল same sign so we add and put the same sign in the answer Minus also 7n. তো সেই সাধাৰণ বস্তুটো কেলৈ পাহৰি গৈ আছোঁ ছোৱালী কেন হ'ব Minus 7n. oh yes 7m তাৰপিছত Equal minus 3n. Sign बनेगा इससे minus कर देगा. subtract 2n. Minus 2n. minus 2n. এতিয়া কিবা কেঞ্চেল যাব নি Minus 2. হা Minus 2. মাইনাছ Minus minus कर देगा. অঁ মাইনাছ 2 বুলি ক'লে কৈছ মাইনাছ চাইনটো বুলি কবি Minus 2 में बचेगा minus 2. সেই মাইনাছ দুটা বুলি ক'ব লাগিলে মাইনাছ 2 মানে মাইনাছ 2 বুজাই দিব না 7n 7m equal ইকুৱেল 2n. কেনেবাকৈ মই এমৰ n. অঁ কেনেবাকৈ মই এমৰ তললৈ এনটোক লৈ আহিব পাৰোঁ নি বাৰু এনটো ইপিনে মাল্টিপ্লাই হৈ আছে ইপিনে লৈ আহিব পাৰি ন এম ডিভাইডেড বাই n. ইপিনে কোন আছে 2 হয়নে এই 7টো এমৰ লগত কি হৈ আছে ইপিনে গ'লে এইটো কেনেবাকৈ আৰু এম ইছটো এনে পাই গ'ল নি বাৰু আনচাৰ কিমান আছে ৰ চাই লওঁ কথা চাই লওঁ খালি আমাৰ খতম হোৱা নাই এইকণতে আনচাৰটো কেলৈ কওঁ আমাৰ এটা ভেৰিফিকেশ্যন কৰিব লাগে কি কৰিব লাগে মানে এম আৰু এনৰ ভেলুটো ইয়াত বহাই পেলাই আমি 6 পাওঁ নাই চেক কৰি দিব লাগে ঠিক আছে এতিয়া চা ভেৰিফিকেশ্যন কেনে কৰিবি চাবি -8mটো ল'বি নাও বুলি দেই ভেৰিফিকেশ্যন লিখি ল'বি দেই আৰু 10n আৰু ইয়াত লিখিবি m প্লাছ n এতিয়া কি গম পাওঁ ডিভাইডিং both numerator and denominator by আহিলে কাইলৈ ক'ম দে এইটো হ'ব দে পজ কৰি দে না মই কৰি থৈ দিম চাই ল'বি ঠিক আছে